গৌৰৱ দা, প্ৰথমতেতো এটা কথা সুধিব লাগিব। মোৰ প্ৰায় মনলৈ আহি থাকে এটা কথা, যে এতিয়া বছৰটোৰ শেষ, সকলো বনভোজ খাবলৈ গৈছে, নিজৰ নিজৰ ধৰণে বছৰটো এনজয় কৰিবলৈ চেষ্টা কৰিছে, যে বছৰটোৰ শেষখিনি কেনেকৈ এনজয় কৰিব পাৰি, কেনেকৈ ফূৰ্তি কৰিব পাৰি। কিন্তু এজ এ পলিটিচিয়ান আমি জানো যে খুব বেছি ব্যস্ত হৈ থাকিবলগীয়া হয়, প্ৰত্যেকটো দিনে ব্যস্ততাৰ মাজেৰে পাৰ হ'বলগীয়া হয়। এনেকুৱা এটা দিনত কি মিছ কৰে? কিবা মিছ কৰে নেকি জীৱনত, যে এইখিনি আমি এনেকৈ চিঞৰিব পৰা হ'লে, এনেকৈ কৰিব পৰা হ'লে? নহয়, এতিয়া আমাৰো পৰীক্ষা আহি আছে। 4 মাহ পিছত আমাৰ ডাঙৰ পৰীক্ষা আহি আছে। সেইকাৰণে পৰীক্ষা দিয়াৰ আগত যিদৰে জিৰণি ল'ব নোৱাৰে, হলিডে ল'ব নোৱাৰে, তো এতিয়া সেইকাৰণে মানে 31 তাৰিখত মই কাম কৰি আছোঁ, 1 তাৰিখো মই কাম কৰি আছোঁ। যি আমি মিছ কৰোঁ যে, কিন্তু এটা কথা ভাল যে মোৰ কাৰণে আকৌ মোৰ পৰিয়ালে ৰৈ থকা নাই। তেওঁলোকে নিজে ফূৰ্তি কৰিব, তেওঁলোকে যাব, বাহিৰত যাব, হলিডে কৰিব। তো আমাৰ মিছ সেইটোৱে হয় এগৰাকী ৰাজনীতিবিদৰ জীৱনত, যে ফেমিলিৰ লগত আমি বেছি হলিডে যে সময় আমি বেছি দিব নোৱাৰোঁ। আৰু তোমালোকে জানা, তোমালোকে নিজৰ জীৱনত নিশ্চয় অনুভৱ কৰিছা, কিমান তোমালোকৰ স্মৃতি সৰুকালতে হওক বা ডাঙৰ হ'লে পৰিয়ালৰ লগত ক'ৰবাত গৈছা, ক'ৰবাত চিমলালৈ গৈছা, ক'ৰবাত বৈষ্ণোদেৱীলৈ গৈছা, কেতিয়াবা মাজুলীৰ গ'লা, শ্বিলংলৈ গ'লা, কিমান যে আমাৰ স্মৃতি আমাৰ পৰিয়ালৰ লগত যেতিয়া আমি ফুৰিবলৈ যাওঁ তাৰ লগত জড়িত হৈছে। কিন্তু আমাৰ এগৰাকী ৰাজনীতিবিদ হিচাপে সেইটোৱে আমাৰ আটাইতকৈ আমাৰ ডাঙৰ বলিদান, যে পৰিয়ালৰ লগত এইখিনি গুৰুত্বপূৰ্ণ সময় বা স্মৃতি আমি দিব নোৱাৰোঁ, যিহেতু আমাৰ কৰ্তব্য বেলেগ। তো সেইকাৰণে প্ৰথমতে পৰীক্ষা আহি আছে, সেইকাৰণে মোৰ এতিয়া পৰীক্ষালৈকে মই কোনো হলিডে লোৱা মোৰ উদ্দেশ্য নাই। গৌৰৱ দা, এইখিনিতে আৰু এটা কথা মই কিন্তু 31 তাৰিখে মই ধুৰন্ধৰ চিনেমাটো চাম, মই তাৰ টিকেটটো চোৱা নাই নেকি আপুনি? মই চোৱা নাই। আপুনি কিন্তু সেইটো ট্ৰেণ্ডিং ভিডিঅ'টোত এটা কৰিলে ভাল। না, সেইটো মই নকৰোঁ। মানে আজিকালি ৰিলছৰ ট্ৰেণ্ড চলি আছে, মানে কিছুমান ট্ৰেণ্ড বহুত চবেই কৰি থাকোঁ আৰু কৰিবলৈ মন নাযায়। মই কেতিয়াবা মানে অলপ মানে সুতৰ বিপৰীত বা ট্ৰেণ্ডিঙৰ ক্ষেত্ৰত মই অলপ 1 বছৰ দেৰিকৈ আহিম। হ'ব পাৰে মই অহা বছৰ তুমি দেখা পাবা মোক এই ধুৰন্ধৰ সেই ৱৰ্কটো কৰিবলৈ। কিন্তু একে সময়ত অহা বছৰ পৰীক্ষা পাৰ হৈ যোৱাৰ পিছত মই কৰি ল'ম, হ'ব। আপুনি ৰৈ ৰৈ বিনালে চালে? মানে কিয় ক'লো ধুৰন্ধৰখনৰ আপুনি স্পেচিয়েল 31st কিয় ধুৰন্ধৰৰ কথা ভাবিলে? সেইদিনা অলপ সময় পাইছোঁ মই। 30 তাৰিখলৈকেতো মই কামেই কৰি আছোঁ। তো 31 তাৰিখে অলপ মই সময়, মানে মই কাম কৰিবলৈ সাজু, কিন্তু মোৰ লগত কাম কৰিবলৈ কোনো সহযোগ নাই। তো সেইকাৰণে মই 31 তাৰিখে এই ধুৰন্ধৰ চিনেমাটোৱে ভাবিছোঁ মই চাই ল'ম। বহুতে কৈ আছে, ময়ো অলপ চাই ভাল পাওঁ। আজি ক'ৰবাত কিবা যিহেতু পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আহিছে নেকি? আজিও একদম তেজপুৰত আমি প্ৰায় 6 কিলোমিটাৰ আমি খোজকাঢ়িলোঁ। আজি আমাৰ দলৰ স্থাপনা দিৱস 28 ডিচেম্বৰ। আমাৰ কাৰণে এটা ডাঙৰ দিন। আমি এনেকুৱা এটা দলৰ প্ৰতিনিধি বা সদস্য যি দলে স্বাধীনতা সংগ্ৰামত ভাগ লৈছে। আৰু তেজপুৰ, ঐতিহাসিক তেজপুৰ, য'ত জ্যোতিপ্ৰসাদ আগৰৱালৰ তেওঁৰ ভূমি, তেওঁৰ কৰ্মভূমি, লগে লগে সেই আনডিভাইডেড শোণিতপুৰ জিলা, য'ত কনকলতা বৰুৱাৰ তেখেতৰ অৰিহণা আছে, সেই তাৰ পৰা আমি আজি বৰ্তমান পৰ্যায়লৈ আহিছোঁ। আজি আমি শ্বহীদসকলক, স্বাধীনতা সংগ্ৰামীসকলক আমি নিজৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিদৰে তেওঁলোকে অসমৰ কাৰণে সংকল্পবদ্ধ হৈ আগবাঢ়ি গ'ল, আমিও পৰৱৰ্তী দিনত অসমৰ ভাল হোৱাটো বিচাৰোঁ, তাৰ বাবে আমি সংকল্পবদ্ধ। মই এটা কথা সুধোনে? আপুনি যেতিয়া আগৰবাৰ ইলেকশ্যন আছিল তেতিয়া আপুনি ম'ম' খাইছিলে, সেইটো ট্ৰেণ্ড চলিছিলে। এইবাৰ কি খাব ইলেকশ্যনৰ? এইবাৰ আচলতে খাবলৈও সময় পোৱা নাই। মানে ইমানেই বিজি হৈ আছে, ইমানেই বিজি, বা মানে এইবাৰ মানে অলপ নিৰ্বাচনটো পৃথক। আগতে কি কয় অলপ মানে এই সময়ত মোৰ ওপৰত দায়িত্বটো কম আছিলে, মোৰ নিজৰ প্ৰচাৰটোহে চাব লাগে। এইবাৰ আকৌ প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে মাত্ৰ মোৰ নিজৰ নহয়, বেলেগৰো চাবলগীয়া হৈছে। তো সেইকাৰণে এতিয়া কি খাম কি নাখাম মই ইমান চোৱা নাই। আৰু যোৱাবাৰ কি হ'ল, বেছি ম'ম' খাই অলপ শকতো হৈ গ'লোঁ। সেইকাৰণে যোৱাবাৰ বেছি খালোঁ মই। তো সেইকাৰণে এবাৰ মই খোৱাটো অলপ কমাবলৈহে বিচাৰোঁ মই। এফালে আপুনি APCCৰ সভাপতি আৰু MP, দুইটা দায়িত্ব আপুনি কেনেকৈ বহন কৰি গৈ আছে? বেলেঞ্চ কেনেকৈ কৰিছে? মই জানিব মন গৈছে কথাটো। চাওক, মোৰ বেলেঞ্চ কৰা মই হিচাপে নাচাওঁ। মই চাব লাগে যে মোৰ কামৰ কোৱালিটিটো কমিব নালাগে। যদিও মোৰ ওপৰত দায়িত্ব মোৰ ওপৰত বাঢ়িছে, আজি কেন্দ্ৰত আমাৰ পাৰ্লিয়ামেণ্টত আমাৰ
এতিয়া ডিবেট হৈ গ'ল, বন্দে মাতৰমৰ ডিবেটত মই ভাগ ল'লোঁ আৰু এতিয়া প্ৰদেশ কংগ্ৰেছৰ কামবোৰ কৰি আছোঁ। এই মানে মোৰ কামৰ ক্ষেত্ৰত কোনে ক'ব নালাগে যে সময় দিব পৰা নাই বা বহুত দায়িত্ব বাঢ়ি গৈছে। তো সেইকাৰণে মোৰ খালি ইমানেই চেষ্টা যে মই যি দায়িত্ব মোক দিছে 100% মই দিওঁ, আৰু কাইলৈ গৈ যদি মোৰ ওপৰত আৰু দায়িত্ব দিওঁ তাৰ বাবেও মই যদি প্ৰস্তুত হৈ থাকোঁ, তাৰ কাৰণে মই নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰি ৰাখি আৰু এটা মই সুধো এতিয়া মোৰ মনত এটা কুৱেশ্যন আহিছে যে আপুনি যিহেতু এটা পৰিয়ালৰ লিডাৰ, ৰাইট? তো এতিয়া মানে নিজকে কেনেকুৱাকৈ এক্সেপশ্যনেলি প্ৰিপেয়াৰ কৰিছে? আগৰবাৰৰ নিচিনা একেই নে আপুনি জাষ্ট দায়িত্ব পালন কৰিব, থটছটো বেলেগকৈ দিছে আপুনি আগন্তুক? মানে অলপ বেলেগ, যিহেতু আমি মানে মই অলপ জডিয়াকত বিশ্বাস কৰোঁ, আৰু জডিয়াকৰ মতে মানে মই হ'লোঁ বৰ্গ, আৰু বৰ্গ এটা গুণ আছে, গুণ কোৱা নে কি কোৱা তোমালোক নাজানো, মানে খুব মানে ক্ৰিটিকেল, মানে মানে কেতিয়াও নিজকে মানে 100% নিদিয়ে, 10 out of 10 কেতিয়াও নিজে। তেতিয়া মইতো নিজকে কেতিয়াও 10 out of 10 নিদিওঁৱে। মই সদায় কওঁ নহয় আজিও ভাল হোৱা নাই, আজিও ভাল হোৱা নাই। এতিয়া মই নিজকে ক'ব পাৰোঁ সেইটো, বেলেগক ক'লে আকৌ বেয়া লাগি যায়, তেওঁলোকে বহুত কষ্ট কৰিছে, কিন্তু মই আৰু আশা কৰোঁ। তো সেইকাৰণে সেইটো অলপ মোক শিকিবলগীয়া হৈছে যে মই নিজৰ লগত যিমান ব্ৰুটেলি অনেষ্ট বা যিমান কঠোৰ নিজৰ লগত, ডিচিপ্লিন যিমান, বেলেগৰ লগত অলপ এৰা ধেৰা, অলপ মানে মৰম কেনেকৈ কৰিব লাগে আৰু এনকাৰেজমেণ্ট কেনেকৈ কৰিব লাগে, সেইখিনিও অলপ মই শিকিবলৈ এটা সুবিধা পাইছোঁ। আৰু সেইটোও এটা লিডাৰশ্বিপ এটা সেইটোও হয় যে মই বেলেগৰ পৰা তেওঁলোকৰ আটাইতকৈ 100% মই কেনেকৈ ওলাব পাৰোঁ। কেতিয়াবা ভাল হয়, কেতিয়াবা কঠোৰ হয়, সেইটোও এটা শিকিবলগীয়া কথা। আৰু সেই লিডাৰশ্বিপৰ গুণবোৰ এতিয়াও মই শিকি আছোঁ, মই ভাবোঁ। মই এটা সুধো দেই, মানে মনত পৰি গ'ল, এটা শব্দ খুব ভাইৰেল হৈ আছিলে, ৰৈ ৰৈ বিনালৈ আৰু কঞ্চনজংঘা। শব্দটো অকণমান খেলি মেলি হৈ গৈছিলে, সেইটোলৈ বহুতে আপোনাক ট্ৰল কৰিছিলে। আপুনি সেইটো কি হিচাপে লৈছে, সেই ট্ৰলটো বা সেই যি সমালোচনা কৰিছিলে? মোৰ লগতো এইবোৰ চব হৈয়ে থাকে, মতা মাছ মাইকী মাছ এইবোৰ চবতো হৈয়ে থাকে, ইয়াতনো কি ডাঙৰ কথা আছে? মোৰ বাবে একো নতুন কথা নহয়। আৰু চাওক, আৰু কোনে কৰি আছিলে? আমাৰ ৰাজনৈতিক বিৰোধীবোৰে কৰি আছিলে বিশেষকৈ। তো সেইকাৰণে ৰাজনৈতিক বিৰোধীবোৰ কৈ থাকক, মোৰ একো আপত্তি নাই। কিন্তু মোৰ সঁচাকৈ সেইদিনা মোক মনত পৰে, যিদিনা জুবিনদাৰ মৃতদেহটো আহি আছিলে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ, আৰু আমি গোটেই ৰাতি আমি এয়াৰপৰ্টৰ বাহিৰত আমি ৰৈ আছিলোঁ, আৰু হাজাৰ হাজাৰ মানুহ, আৰু মই প্ৰায় এয়াৰপৰ্ট 1মান বজাত পাইছিলোঁ, আৰু আমাক কোৱা গ'ল যে 6:30 বজাত আহিব। তেতিয়া আমি ঘৰ যাব পাৰিলোঁহেঁতেন, কিন্তু আমি সেই আৱেগত ইমান আৱেগিক হৈছিলোঁ নহয়, আমি গোটেই ৰাতি আমি এয়াৰপৰ্টৰ বাহিৰ আপ ডাউন আমি খোজকাঢ়ি থাকিলোঁ, আমি 1 ছেকেণ্ডো আমি জিৰণি ল'ব নোৱাৰিলোঁ। আৰু তাৰ মাজত আমাৰ জুবিনদাৰ যিমান অনুৰাগীসকল আছিলে, আমি সেই সময়ত সকলোৱে আমি মৰ্মাহত দুখিত, আমি সকলোৱে ভাঙি পৰিছিলোঁ। আৰু সেই সময়ত তেওঁলোকেও আমাক যিদৰে মানে আৱৰি ধৰিছিলে বা আমাক এটা স্থান দিছিলে, যে তেওঁলোকৰ এই দুখৰ সময়ত আমিও মানে তাত উপস্থিত থাকিব পাৰোঁ, সেই সুযোগটো জুবিনদাৰ ফেন ক্লাবৰ পৰা মই যি সেই সময়ত পালোঁ, মই তাৰ বাবে কৃতজ্ঞ। এখন ফটো ভাইৰেল হৈছিলে আপুনি ৰৈ থকাৰ সেইদিনাৰ, বিমানবন্দৰৰ বাহিৰত যেতিয়া আপুনি ৰৈ আছিলে, সেই ফটোখন আমিও ৰিপৰ্ট কৰিছিলোঁ। সকলোৱে সেই কথাটো চৰ্চা কৰিছিলে যে এনেকৈ সাংসদ গৌৰৱ গগৈ এনেকৈ ৰাতিটো ৰৈ থাকিলে জুবিন গাৰ্গৰ বাবে। এই জুইকুৰা যিকুৰা আমি সন্মুখত বহি আছোঁ, ঠিক এনেকুৱা একুৰা জুই কিন্তু প্ৰত্যেকগৰাকী অসমীয়াৰ মনত আজিও জ্বলি আছে। বহুত কিবা কিবি কোৱা হ'ল, ন্যায় প্ৰক্ৰিয়াও চলি আছে, কিন্তু বহুত অসন্তুষ্টিও আছে। আমি যদি সকলোবোৰ কথা এৰাইও চলোঁ, অৰাজনৈতিক প্ৰতিটো কথা এৰাই চলিলেও জুবিন গাৰ্গক এৰাই চলিব নোৱাৰোঁ। গতিকে সেই কথাটোক লৈ আপুনি আজিৰ তাৰিখত কি উপলব্ধি কৰে? মোৰ মতে অসমীয়া সমাজত এটা ভূমিকম্প সৃষ্টি হৈ গ'ল, আৰু সেই ভূমিকম্পৰ পৰা আমি এতিয়াও নিজকে উদ্ধাৰ কৰিব পৰা নাই। হয়, আমি আগৰ দৰে আমাৰ চকু পানী ওলোৱা নাই, কিন্তু এতিয়াও সেই ঘাফটো এতিয়াও আমাৰ হৃদয়ৰ মাজত সোমাই আছে, আৰু সেই তেওঁৰ অবিহনে যি এটা অভাৱ আমি অনুভৱ কৰি আছোঁ, তাৰ ওপৰত আমি যিদৰে আমি সকলোৱে আগবাঢ়ি যাব লাগে, আমি আগবাঢ়ি যোৱা নাই। আমি ক'ৰবাত যেন বহি গ'লোঁ, ক'ৰবাত আমি ৰৈ গ'লোঁ, য'ত ৰাজনীতি হৈ আছে, য'ত তোলংগা মন্তব্যও হৈ আছে, য'ত ন্যায় প্ৰক্ৰিয়াও হৈ আছে, কিন্তু কিছুমানে অসন্তুষ্টিও প্ৰকাশ কৰিছে। সেইটোৱে দুখ লাগে যে যিগৰাকীয়ে ইমান অসমীয়া সমাজক ইমান দিলে, আজি তেখেতৰ মৃত্যুৰ পিছতো যে আমি এনেকুৱা এটা প্ৰশ্ন কৰা স্থিতিত আছোঁ, সেইটোৱে মোৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আজিৰ তাৰিখত আমাৰ মনত এটা সান্তনা থাকিব লাগে যে
বাস্তৱ তথ্যবোৰ আমি জানো, কোনো ৰাজনীতি হোৱা নাই। আমি সকলোৱে অসমীয়া সমাজে আৱেগিক হৈ আৰু খুব সুন্দৰকৈ আৰু ক'ব পাৰি জুবিন দা ভাৱতকৈ আৰু সুন্দৰ আমি বিদায় তেখেতক দিলোঁ। কিন্তু সেয়া লৈ যে এতিয়াও যে প্ৰশ্ন কি হ'ল কি নহ'ল, কাৰ নাম চাৰ্জশ্বিটত সোমাইছে, কাৰ নাম সোমোৱা নাই, ইহঁতৰ ভিতৰত এইকেইটা আছিলে এইকেইজন নাই, আৰু সঁচাকৈ মানে মোক য'ত মই একদম মোৰ খং উঠে এয়া হ'ল যে কিছুমান চক্ৰ এতিয়া যে চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰি আছে, কিছুমানে এতিয়াও গৰিমা বৌ আৰু পৰিয়ালবৰ্গৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ বিচাৰিছে, কিছুমানে জুবিন ক্ষেত্ৰত কেইটা বজাত যাব পাৰোঁ কেইটা বজাত যাব নোৱাৰোঁ, জুবিন গাৰ্গ ভাৰত ৰত্ন পাব লাগে নালাগে, মানে এইখিনি যে মানে এতিয়াও যে কিছু তুলঙা মন্তব্যবোৰ যে আমি শুনি আছোঁ, সেইটো মোক আটাইতকৈ মোৰ বাবে দুৰ্ভাগ্যজনক কথা। 100 দিন পাৰ হৈ গ'ল জুবিন গাৰ্গ নোহোৱা হোৱা, আজি 102 দিন পাৰ হৈ গ'ল। কালি আমি গৈছিলোঁ কাহিলীপাৰাৰ ঘৰলৈ গৈছিলোঁ, এতিয়াও একদম সাংঘাতিক ধৰণৰ কাণ তাল মৰা এটা নিস্তব্ধতা। ৰাহুল গান্ধী আহিছিল তালৈ খবৰ ল'বলৈ। কেইদিনমান পূৰ্বে আমি দেখিছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিলে অসমলৈ, আৰু সেই কথাটোক লৈও খুব চৰ্চা হৈছে যে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ বেছি অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ অহাৰ দাবী কৰে, সেইগৰাকী প্ৰধানমন্ত্ৰী আহিলেও কিন্তু অসমৰ হাৰ্টথ্ৰব, যিগৰাকীৰ কাৰণে অসম শেষ হৈ গৈছিলে, যিগৰাকীৰ কাৰণে অসম উজ্বলি উঠিছিলে, সকলো তেওঁৰ আশে পাশে, তেওঁৰ নাম কিন্তু এবাৰো উচ্চাৰিত নকৰিলে। সেই কথাটো আপুনিও পোষ্ট কৰিছিলে, সেইবাবে আপোনাৰ পৰা ভালকৈ জানিব খুজিছোঁ। চাওক, মোক মনত পৰে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিছিল, সেই সময়ত বহুতে ক'লে আগতে কিয় নাহিল, এতিয়া আহিছে, কিয় আহিছে, 30 দিনৰ পিছত আহিছে, ইমান দেৰি হ'ল। ঠিক আছে, কিন্তু এতিয়া যে প্ৰধানমন্ত্ৰী আহিল, এতিয়াতো কোনো নুসুধিলে যে কিমান দিনৰ পিছত আহিলে, এতিয়াতো কোনোৱে নুসুধিলে যে কিয় 2 দিন থকাৰ পিছত জুবিন ক্ষেত্ৰলৈ নগ'ল, পৰিয়ালবৰ্গক লগ নাপালে, আৰু নামেই নল'লে, উচ্চাৰণ নকৰিলে। আৰু এই আকৌ যে কৈছোঁ যে এই সময়ত অসমীয়া সমাজ ভাঙি পৰিছে, এতিয়াও তোমালোকে ক'লা যে পৰিস্থিতি এতিয়াও আমাৰ আগৰ দৰে আগৰ পৰিৱেশলৈ ঘূৰি অহা নাই। এই সময়ত এজন নেতা হিচাপে নেতৃত্ব লোৱা ব্যক্তি, আৰু তেওঁ মহান ব্যক্তি, দায়িত্ব থকা পদত আছে, নিশ্চয় সান্তনা কিছু দুআষাৰ কোৱাটো মই ভাবিছিলোঁ উচিত আছিলে। আৰু সেইটোৱে দুৰ্ভাগ্যজনক কথা, মানে যদি বিপৰীত ছবি, তেখেতে বিজেপি কাৰ্যালয়লৈ গ'ল আৰু জুবিন ক্ষেত্ৰলৈ গ'ল, জুবিন দাৰ সম্পৰ্ক দুআষাৰ ক'লেও আমাক বিশ্বাস দিলে যে ভাৰত ৰত্ন আনিবলৈ তেওঁ সম্পূৰ্ণ চেষ্টা কৰিব, আৰু ন্যায় প্ৰক্ৰিয়াত তেওঁলোকৰ ফালৰ পৰা যদি কাইলৈ গৈ কেন্দ্ৰীয় চৰকাৰ, যিহেতু আমি জানো ছিংগাপুৰত যি অনুষ্ঠান আয়োজন কৰা গৈছে তাততো কেন্দ্ৰীয় চৰকাৰ জড়িত, তাতো মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ জড়িত, তাতো মিনিষ্ট্ৰী অফ ডোনৰ জড়িত, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পইচা আৰু ডোনৰ পইচা, আৰু ইণ্ডিয়ান এম্বেচি যে ছিংগাপুৰত আছে তেওঁলোকৰ মানে গোটেই নেতৃত্বত এই অনুষ্ঠানটো আয়োজন কৰা গৈছে। তো কেন্দ্ৰ চৰকাৰৰ পৰা যি কৰিবলগীয়া আছে তেওঁলোকে কৰিব। এইখিনি কথা ক'লেও মই ভাবোঁ ভাল হ'লহেঁতেন, কিন্তু এইখিনিও নক'লে সেইটোৱে দুখ লাগে। মই চাওক, আমি বিৰোধী হিচাপে আমি এটা কথা ক'বলৈ, এটা অভিযোগ দাঙি ধৰিবলৈ এটা সুযোগ পালোঁ, কিন্তু মই বেছি ভাল পালোহেঁতেন কি যদি এই সুবিধাটো মই নাপালোহেঁতেন, আৰু প্ৰধানমন্ত্ৰী আমি কোৱাৰ দৰে জুবিন ক্ষেত্ৰলৈ গ'লেহেঁতেন আৰু পৰিয়ালবৰ্গকো লগ পালেহেঁতেন, মই বেছি ভাল পালোঁ। অথচ কিন্তু সেই একেখিনি মানুহে নিজকে প্ৰকৃত অনুৰাগী বুলি দাবী কৰি প্ৰচেছন উলিওৱা আমাৰ মনত পৰে। নাই, এইটোৱে দুখৰ কথা, মানে কোনফালে গৈ আছোঁ, মানে আমাৰ স্থিতিটো পৃথক। আমাৰ স্থিতিটো হ'ল যে জনসাধাৰণে কি বিচাৰে, আমি ৰাইজৰ লগত আছোঁ, আৰু কেতিয়াবা মই ৰাইজৰ চিন্তা বিপৰীতো মই কথাবোৰ কৈছোঁ। এতিয়া ৰাইজে বিচাৰে যে ন্যায় লাভ কৰিব লাগে, ন্যায় দিয়া যাওক। ৰাইজে বিচাৰে যে গোটেই ৰাতি জুবিন ক্ষেত্ৰলৈ যাবলৈ এটা সুবিধা পাব লাগে, জুবিন ক্ষেত্ৰলৈ যোৱা এটা সুযোগ পাওঁ। তো এই গোটেই প্ৰক্ৰিয়াত আমি ৰাইজৰ লগত আছোঁ, আৰু যদি ৰাইজে ৰৈ ৰৈ বিনালে চিনেমাখন একদম ছুপাৰ হিট কৰিবলৈ বিচাৰে তো আমি ৰাইজৰ লগত আছোঁ। কিন্তু এটা বেলেগ এটা চিন্তা হৈছে কি নহয়, আমি গৌৰৱ গগৈ চাৰ্জশ্বিট লৈ যাওঁ, আমি চাৰ্জশ্বিট জুবিনদাৰ চাৰ্জশ্বিটটো আমি জমা দিলোঁ, এতিয়া গৌৰৱ গগৈ চাৰ্জশ্বিটৰ কথা কওঁ। তো মানে ক'ৰবাত ফালেৰি কাটি যাবলৈ বিচাৰিছে যেন আমাক লাগিছে, এইটো হ'ব নালাগে। আৰু ময়ো জুবিন, তুমিও জুবিন, এইবোৰ চব কি কথা, তাতকৈ ভালতো আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি প্ৰতিটো জিলাত আমি বাইক ৰেলী কৰিলোঁ, আমি
গছপুলি আমি ৰোৱা এটা অনুষ্ঠানবোৰ ল'লোঁ আৰু আজিও জুবিনদাৰ মানে কি জুবিন তেওঁ এগৰাকী শক্তিশালী ব্যক্তিত্ব আছিলে, স্পষ্টবাদী, কাকো ভয় নকৰে। সেই স্পষ্টবাদী কাকো ভয় নকৰা সেই ভাৱটো আজিৰ তাৰিখত আমি অসমৰ সমাজৰ ভিতৰত সোমাই লৈ যাব পাৰোঁ নে নোৱাৰোঁ, সেইটো আমাৰ চেষ্টা। আজিৰ তাৰিখত বহুতে সেই স্পষ্টবাদী হ'বলৈ পৰা নাই, মুখখনটো লাহে লাহে বন্ধ হৈ গৈছে, ভয়ত বন্ধ হৈ গৈছে। আজিৰ তাৰিখত ভয় নকৰাকৈ এতিয়া ভয় কৰিবলৈহে লৈছে। সেই জুবিনদাৰ সেই ব্যক্তিত্বটো আমি সমাজৰ মাজত যে স্পষ্টবাদী, ভয় নকৰোঁ। তাৰপিছত তেওঁৰ তৃতীয়ৰ মই যদি কওঁ যে তেওঁৰ তৃতীয়ৰ আদৰ্শক মই কি গ্ৰহণ কৰিছোঁ, যে তেওঁ এগৰাকী প্ৰাউড এছামিছ, অসমলৈ কিমান গৌৰৱ অনুভৱ কৰিছিলে যে অসমত যে চাহ আছে, ৰাইন' আছে, তেল আছে, গড় আছে, জুবিনদা আছে, কিমান ভাল সুন্দৰ দৰে অসমীয়া ভাষা তেওঁ গম পাইছিল, অসমীয়া সংস্কৃতি বুজি পাইছিল। অসমীয়া সংস্কৃতি যে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গ'ল, এতিয়া আমি তেখেতৰ মানে নেক্সট জেনেৰেশ্যন হিচাপে আমি সেই অসমীয়া সংস্কৃতিটো ধৰি ৰাখিব পাৰিছোঁনে বা আমি লৈ যাব পাৰিছোঁনে? নে আজি আকৌ কোনোবাই কয় যে শংকৰ ৰাজান কি অসম বা আজি বাঘ হাজৰিকা কাল্পনিক, এইখিনি কথা জুবিনদা কেতিয়াও নক'লেহেঁতেন মোৰ মতে। তো এয়া হ'ল তেওঁৰ অবিহনে তেওঁৰ ব্যক্তিত্বৰ তিনিটা গুণ যে আজি মই ভাবোঁ আমাৰ দায়িত্ব যে ধৰি ৰখা আৰু অসমৰ সমাজৰ মাজত ব্যাপকভাৱে সেইটো লৈ যোৱাটো। মই কৈ দিছোঁ বাৰু, মানে একদম মনত কুটকুটাই আছে যে আপুনি অলপ আগত ক'লে যে বাক স্বাধীনতাটো ভয় কৰে। এতিয়া আমি ইভাগে মানে কোনো ছ'চিয়েল মিডিয়াত নহয়, ইভাগে ফেচ টু ফেচ যেতিয়া লগ পাওঁ বহুতে বহুত কথা কয়, এইটো নকবি। এতিয়া ময়ো কেতিয়াবা ভিডিঅ'ত যেতিয়া কওঁ এইটো কেলে ক'লি, ফোন আহি যায়, এইটো ক'লে আকৌ তোক উঠাই নিব চাবি। দেখিছে আমাৰ ভিক্টৰ দাসে হওক আৰু বিকাশ অসমেই হওক। তো আপুনি এই বাক স্বাধীনতাটোক লৈ বৰ্তমান সময়ত কি বুলি ক'ব? ছাৰ, মই যে দেখিছোঁ আজি অলপ মানে কথাটো অলপ একাডেমিক লাইনত লৈ গৈছোঁ যে আজিৰ তাৰিখত যিসকল ৰাজনীতি কৰি আছে তেওঁলোকে ভৱিষ্যত সমাজখন লৈ দুটা বেলেগ পৃথক মানে উদ্দেশ্য লৈ ৰাজনীতি কৰি আছে। এটা দৃষ্টি হ'ল যে মই গোটেই সমাজটোক কব্জাত কৰি ৰাখোঁ, সমাজৰ কাৰণে মাজে মাজে কিবা কাম কৰি থাকিম, ৰাস্তা বনাই থাকিম, স্কুল কিবা এটা কৰি থাকিম, মাজে মাজে কিবা এটা আমি পইচা দিম, কিন্তু সমাজে মোক ধৰি একো প্ৰশ্ন কৰিব নোৱাৰে। সমাজ মনে মনে বহি থাকক, চব পাই থাকিব, বেছি হুলস্থুল কৰিলে চব কাটি দি দিম মই। এটা হ'ল এই লাইনটো, তেতিয়া ভাবে এইটো হ'ল এনেকৈ থাকিলে মই সদায় ক্ষমতাত থাকিম, 30 বছৰ থাকিম, 40 বছৰ থাকিম, এইটো কৰিলে। আৰু এটা পৃথক হ'ল যে নহয়, আজিৰ তাৰিখত সমাজ আৰু শিক্ষিত, আজিৰ তাৰিখত সমাজৰ ওচৰত টেকন'লজি আছে, আজিৰ তাৰিখত আমি সমাজক প্ৰজাৰ দৰে নহয়, সমাজক নাগৰিক দৰে সন্মান কৰাটো উচিত, আৰু বেছি সুবিধা দিয়া, আৰু বেছি ক্ষমতা দিয়া, সকলোৱে ভোট দিয়ক, সকলোৱে প্ৰশ্ন কৰক, সকলোৱে RTI ফাইল কৰক, সকলোৱে কাইলৈ গৈ যদি নিজৰ দল খুলিবলৈ বিচাৰে নিজৰ দল খোলক, সকলোৱে যদি নিজৰ ইলেকশ্যন থিয় হ'বলৈ বিচাৰে থিয় হওক, সকলোৰ মাজত স্বাধীনতা। সেইটো কেতিয়াবা আমাৰ বিপৰীতো পৰিব, কিন্তু তাৰ বাবে আমি সাজু। কিয় আমি ভাবিছোঁ সমাজ তেনেদৰে আমি একত্ৰিত হৈ থাকিম, যিহেতু আমাৰ সমাজৰ মাজত যথেষ্ট আমাৰ পাৰ্থক্য আছে, ধৰ্মৰ লৈ পাৰ্থক্য, ভাষা লৈ পাৰ্থক্য, প্ৰান্ত লৈ পাৰ্থক্য। একতা তেতিয়াই থাকিব যেতিয়া আমি সকলোকে সুবিধা দিম। যদি বেছি টাইটলি আমি কণ্ট্ৰল কৰিবলৈ বিচাৰোঁ, এটা সময়ত বিস্ফোৰণ এটা হ'বই। যি বিস্ফোৰণ আমি বাংলাদেশত দেখিছোঁ, যি বিস্ফোৰণ আমি নেপালত দেখিছোঁ, যি বিস্ফোৰণ আমি শ্ৰীলংকাত দেখিছোঁ, তোমালোকে জেনজিত কিমান দৰে তুমি এনেকৈ ধৰি ৰাখিব পাৰিবা? নোৱাৰিবা। তোমালোকে পুলিচ যিমান লগোৱা, জেনজি যেতিয়া ওলাই যাব ৰাস্তাটো আমি দেখিছোঁৱে, ডাঙৰ ডাঙৰ চৰকাৰ তলত পৰি গৈছে, লিবিয়াত চৰকাৰ পৰি গৈছে। তো সেইকাৰণে আমাৰ কথা হ'ল যে সমাজ সুস্থ হৈ থাকক, কেতিয়াবা আমি ক্ষমতা থাকিম, কেতিয়াবা কোনোবা বেলেগে থাকিব, কিন্তু সমাজৰ ওচৰত অধিকাৰটো থাকক। তো সেয়া লৈ আমি বাক স্বাধীনতা বিচাৰোঁ, কিছুমানে বাক স্বাধীনতা নিবিচাৰে। বহুত বেছি চিৰিয়াছ হৈ অকণমান লাইট কৰি দিওঁ। জুবিনদাৰ আপুনি কোনটো গান ভাল পায় বেছিকৈ? জুবিনদাৰ মানে একচুৱেলি মই আজিৰ তাৰিখত কি বিচাৰি আছোঁ যে তেওঁ কিছু বৰগীত গাইছিল, সেইখিনি নাম প্ৰসংগ তেওঁ
গাইছিল সেইখিনি অলপ মই বিচাৰি আছোঁ। মোক মনত পৰে যেতিয়া মোৰ পিতৃ ঢুকাইছিল আৰু আমি গুৱাহাটীত এমহীয়া অনুষ্ঠানটো পাতিছিলোঁ, সেই সময়ত জুবিন দা আহিলে আৰু জুবিন দাই ক'লে ময়ো গান গাম। আমি সেই সময়ত ভাবা নাছিলোঁ যে জুবিন দা আহি মানে গান গাব। আমি জানো যে জুবিন দা প্ৰায়তো তৰুণ গগৈদেৱক বহুত শ্ৰদ্ধা কৰিছিল, কিন্তু গান যে গাব আমি ভাবা নাছিলোঁ আৰু আমি সুধিবলৈও আমি সাহস কৰা নাছিলোঁ। কিন্তু তেওঁ আহিলে আৰু যি তেওঁ মানে প্ৰকাশ কৰিলে সেইটো খুব মানে ভাল লাগিলে। আৰু আজিৰ তাৰিখত মই তেখেতৰ আগৰ গান কিছুমান দীপলিনাৰ লগত গোৱা গানবোৰ শুনি আছোঁ। মায়াবিনী নিশ্চয় মই চাই আছোঁ। ৰৌৰে বিনালৈ মই চাই আহিলোঁ, আকৌ কেতিয়াবা চাব পাৰোঁ। আৰু ৰৌৰে বিনালৈত এটা গান, সেই গানটো খুব ভাল লাগে, মানে যে যে কনচাৰ্টৰ সেইখন গান মানে মোক ভাল লাগে। আৰু আটাইতকৈ মানে আজিৰ তাৰিখত যিহেতু মানে তেখেতৰ ব্যক্তিত্ব আৰু তেখেতৰ ইণ্টাৰভিউ যিখিনি কথা কৈ গ'ল, সেইখিনি লৈ মই আৰু তেখেতক মই জানিবলৈ এটা সুযোগ পাইছোঁ। তেওঁ যদি আপোনালোকে তেওঁৰ লাষ্ট ইণ্টাৰভিউ যদি চাই আমাৰ ৰীতা চৌধুৰী বাইদেউৰ লগত, তেওঁ যে ক'বলগীয়া হ'ল যে তেওঁ এনেকুৱা এটা সময়ত তেওঁ এগৰাকী যন্ত্ৰৰ দৰে কাম কৰিবলগীয়া হৈছে। সেইটো কিমান ডাঙৰ কথা ক'লে যে তেওঁৰ পৰা কৰোৱা গৈছে, মানে কিমান হ'ব পাৰে এক্সপ্লইটেশ্যনো হৈছে, কিমান তেওঁক মিছ ইউজ কৰা গৈছে, এক্সপ্লইট কৰা গৈছে। সেইখিনি কথাটো আমি কেতিয়াও দেখা পোৱা নাই বা আমি মন নিদিওঁ। তো সেইখিনি কথা যে সেই সময়ত ক'লে মই ৰীতা চৌধুৰী বাইদেউ কেতিয়াও পোৱা নাই, কিন্তু সেইখিনি কথা যে ওলাই জুবিনদাৰ এজন আমাৰ কাৰণে ডাঙৰ এজন মহামানৱ, কিন্তু তেওঁলৈও কিছু অন্যায় যে হৈছে জীয়াই থকা সময়তো, সেইখিনি কথা যে ক'লে আৰু বিভিন্ন কথা তেওঁ অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত যিখিনি ক'লে, সেইখিনি অলপ মই চাই মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। কিবা গান অলপ গুণগুণাই দিব পাৰিব নেকি? আপুনি কেতিয়াও নাগায়। আপুনি কেতিয়াও নাগায়। ন্যায় প্ৰক্ৰিয়াটো চলি আছে, ন্যায় প্ৰক্ৰিয়াটো যিহেতু চলি আছে, বহুত অসন্তুষ্টিও আছে। বিশেষকৈ একদম আটাইতকৈ মানুহৰ মনত খুৰধুৰণি তোলা কথাটো হৈছে যে সেইদিনা য়দ পাৰ্টিটোত যিসমূহ অসমীয়া ছিংগাপুৰীয়ান অসমীয়া আছিলে, তেওঁলোকক ইয়ালৈ অতিথিৰ দৰে আনিলে, ধুনীয়াকৈ আকৌ পঠিয়াই দিয়া হ'ল। আজিৰ তাৰিখত তেওঁলোক মুকলি আকাশৰ তলত এইটো কোৱা নাই যে তেওঁলোক তাৰ মাজত এজন, যদিওবা হত্যা বুলি বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, সদনৰ ভিতৰত কৈছে। সেইটো এনেইতো আৰু যিকোনো কথা সদনৰ ভিতৰত হয়তো ক'ব নোৱাৰি। গতিকে তেওঁ সেইটো কোৱাৰ পিছতো কিন্তু তেওঁলোকক কোনো ধৰণে জবাবদিহি কৰা নহ'ল, কোনো চাৰ্জো নাই তেওঁলোকৰ বিৰুদ্ধে। অথচ তেওঁৰ যি দুজন দেহৰক্ষী আছিলে তেওঁলোকৰ বিৰুদ্ধেও কিছু চাৰ্জেছ লগাই তেওঁলোকক ৰাখি থৈ দিয়া হৈছে। কিন্তু ছিংগাপুৰীয়ান অসমীয়া আজিলৈকে আমি দেখি নাপালোঁ। সেই কথাটোক লৈ মানুহৰ মনত বহুত অসন্তুষ্টি আছে। নিশ্চয় কিছুমান অধিবক্তাই এইখিনি গোটেইখিনি কথা কৈছে, আৰু যদি গোটেই প্ৰক্ৰিয়াটো যদি চোৱা যায়, মই প্ৰথম দিনৰ পৰাই মই বহুতখিনি কাম চৰকাৰে যিদৰে কৰিছে মই ভাল পোৱা নাই। মই ভাবোঁ আমি সন্মান দিয়া নাই, আমি ক'ৰবাত নিজৰ ব্যক্তিগত স্বাৰ্থ বা কিবা ব্যক্তিগত উদ্দেশ্য লৈ চৰকাৰে কিছুমান কাম কৰিছে। আৰু হয়তো যিসকল সেইদিনা য়টত আছিল, তেওঁলোকে ক্লিন চিট কেনেকৈ পালে, তেওঁলোকৰ ক্লিন চিট আৰু এই পাঁচগৰাকী চাৰ্জশ্বিটত সোমাইছে, বাকী চব ক্লিন চিট। তো এইটো ক'ৰবাত মানে বিশ্বাস কৰিবলৈ টান, বিশ্বাস কৰিবলৈ জটিল। আমি বিচাৰোঁ যেতিয়া এটা SIT গঠন হ'ল, একদম মানে প্ৰফেচনেল ষ্টেণ্ডাৰ্ডলৈকে কোনো যে ডাউট নথকাকৈ এনেকুৱা এটা ৰিপৰ্ট বনাওক। কিন্তু এইবোৰ চব কাম কৰোঁ যেতিয়া হৈছে, মই দুখিত। আৰু মোক মনত পৰে আকৌ মই সেই এয়াৰপৰ্ট যিদিনা আমি ৰৈ আছিলোঁ, 22 তাৰিখ নে মোৰ মনত পৰা নাই, মানে আমাক কৈছিলে 2:30 বজাত আহিব, পিছত ক'লে 5:30 বজাত আহিব, পিছত যেতিয়া 6:30 বজাত আহিলে তেতিয়া আমাক ক'লে কি নহয়, মানে কফিনৰ চাইজ আৰু প্লেনৰ চাইজৰ লগত মিলা নাই। এইটো কি মানে কি ধৰণৰ প্লেনিং এইটো? কি আমি দুবাৰকৈ আমাৰ নিজৰ প্ৰাইভেট প্লেনটো সলাবলৈ হ'ল, কেলেকৈ কফিনৰ চাইজ আৰু প্লেনৰ চাইজ মিলা নাই? এইটো কি কথা? এনেকুৱা প্লেনেই নাই য'ত আমি গোটেই ভৰাব নোৱাৰোঁ। যি প্লেনত 12জন মানুহ বহিব পাৰে, তাত নিশ্চয় তাত কফিন যাব পাৰে। তো এনেকুৱা ধৰণৰ যেতিয়া কথাবোৰ আহিলে, মানে তেখেতক যি এটা স্থান, যি ডিগনিফাইড, মানে চৰকাৰৰ ফালৰ পৰা, ৰাইজেতো সাংঘাতিকভাৱে দিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা যি এটা ডিগনিফাইড আমি গোটেই মানে প্ৰচেছটো ল'ব লাগিছিল, ক'ৰবাত মানে মিচিং আছে যেন লাগে। আৰু মই এটা মানে কুৱেশ্যন সুধিব বিচাৰিছোঁ।
গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নেকি? এই বিষয়টো বহুত আগৰ পৰা চৰ্চা হৈ আহিছে, হৈ আছে। এতিয়া মই জানিব বিচাৰিছোঁ আচলতে কি কথাটো? কথাটো ৰাজনীতি, তাৰ বাহিৰে আৰু একো নাই। কথাটো হ'ল ৰাজনীতি। ৰাজনীতি, যিহেতু আজি আমি ৰাজনীতিবিদৰ লগত বহি আছোঁ, তো একচুৱেলি পলিটিক্স বা ৰাজনীতি বুলি ক'লেই হিন্দু মুছলিম বা হিন্দু মুছলিম অবিহনে ৰাজনীতি নহয় নেকি? ইয়াৰ ক্ষেত্ৰত আপুনি পোনপটীয়াকৈ কি ক'ব? চাওক, যদি শব্দটো চাই ৰাজ আৰু নীতি, ৰাজ মানে আমি ৰাইজৰ বা আগৰ তেতিয়া শব্দৰ যদি আপোনাৰ অৰ্থটো লয়, তেতিয়া আমি ৰাইজৰ ওপৰত শাসন কেনেকৈ কৰিব লাগে। আৰু নীতি হ'ল এটা মানে কোড অফ কণ্ডাক্ট, মানে কিছুমান আদৰ্শ লৈ মূল্য লৈ আমি সেই ৰাইজৰ ওপৰত নিজৰ শাসনটো কৰিব লাগে। কিন্তু আজিৰ তাৰিখত মানে ৰাজনীতি হ'ল যে ইলেকশ্যন কেনেকৈ জিকোঁ, আৰু ইলেকশ্যন জিকিবলৈ হ'লে আমি কেনেদৰে অপপ্ৰচাৰ কৰোঁ, কেনেদৰে আমি মেনিপুলেশ্যন কৰোঁ, ভোটৰ তালিকাৰ ভিতৰত কেনেকৈ আমি কিছু ভুৱা নাম সোমাই দিওঁ, কেনেকৈ আমি একদম সাংঘাতিক টকা পইচা খৰচ কৰি নিজৰ এডভাৰটাইজমেণ্টবোৰ কৰোঁ, বা পুলিচ লগাই বেলেগ আমাৰ ৰাজনীতিক বিৰোধীসকলৰ প্ৰচাৰ বাধা কেনেকৈ দিওঁ, এইটো হৈ গৈছে ৰাজনীতি। তো সেইকাৰণে মই পুনৰ যে বাস্তৱ মানে একদম যে এছেঞ্চ, যে ৰাজনীতি হ'ল যে আমাৰ সাংবিধানিক প্ৰচেষ্টাত যে ৰাইজে নিজকে কেনেদৰে শাসন মানে লোৱাটো বিচাৰে। আৰু বিশেষকৈ আমাৰ কনষ্টিটিউশ্যনত, সংবিধানত লিখা আছে উই দ্য পিপল, যে ৰাইজে নিৰ্ধাৰিত কৰিব। ইয়াত সংবিধানত লিখা নাই যে উই দ্য পিপল উইল ইলেক্ট এ কিং, যিজনে আমাক ওপৰত শাসন চলাব, যে জনসাধাৰণে এজন ৰজা বা জনসাধাৰণ এজন মহাৰাজাক নিযুক্তি কৰিব, যিগৰাকী আমাৰ ওপৰত 5 বছৰ যি ইচ্ছা আছে তেনেকৈ চলিব। কিন্তু আজিৰ তাৰিখত শেষ হৈ গৈছে। যিসকলে আজি ৰাইজৰ পৰা ভোট পাইছে, নিজকে ৰজা মহাৰাজা ভাবে, যে তেওঁলোকক কোনো প্ৰশ্ন কৰিব নোৱাৰে, তেওঁৰ মনত যি ইচ্ছাহে কৰিব পাৰে। মানে বৈদিক আমাৰ বুদ্ধিজীৱীসকলে কি কয়, আমাৰ ৰিচাৰ্চ কৰা মানুহসকলে কি কয়, এইবোৰ চব একো নাই। তো মোৰ কথাটো পৃথক। আৰু পুনৰবাৰ কৈছোঁ যে আমি বিচাৰোঁ এটা প্ৰগতিশীল অসম, এটা প্ৰগতিশীল দেশ। তাৰ ভিতৰত কেতিয়াবা আমাৰ দল ক্ষমতাতো থাকিব পাৰে, কেতিয়াবা আমাৰ দল ক্ষমতাত নাথাকিবও পাৰে, কিন্তু দেশখন সদায় আগত হৈ থাকক আৰু ৰাইজ নাগৰিক দৰে জীয়াই থাকক, মানে প্ৰজাৰ দৰে মুখখন বন্ধ কৰি জীয়াই থাকিবলৈ নালাগে। এতিয়া এটা কথা, আপুনি যিহেতু ৰাজনীতিৰ কথা কৈছে, তো এতিয়া বিভিন্ন ধৰণৰ আঁচনি আহিলে, নিযুত মইনা, অৰুণোদয়, স্কুটি দিলে, এতিয়া লহকে কেইদিনমান আগত আমাৰ লেখক লেখিকাসকলকো মানে কিবা কিবি দিছে, বাবু আঁচনি আহি আছে। মুঠতে ইটো পিছত ইটো, এইখিনিক লৈ আপুনি কি বুলি ক'ব? ইয়াত ক'ৰবাত ৰাজনীতি সোমাই আছেনে? এই যিটো ইলেকশ্যন যিসকল আটাইতকৈ দুখীয়া, তেওঁলোকক চৰকাৰে যদি কিবা উপকাৰ কৰে, তাত আমাক মাত মাতিবলৈ নাই। কিন্তু বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে আটাইতকৈ দুখীয়া নাপায়, আটাইতকৈ দুখীয়া ঘৰ নাপায়, আটাইতকৈ দুখীয়া চৰকাৰী আঁচনি নাপায়, আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী স্কলাৰশ্বিপ নাপায়, আটাইতকৈ দুখীয়া মানুহৰ ঘৰৰ সন্মুখত আজি তেওঁলোকৰ খোৱা পানী, তেওঁলোকৰ অভাৱ, আজি পুখুৰী পানী ল'বলগীয়া হৈছে। তো যেতিয়া আঁচনি আমি যেতিয়া আটাইতকৈ দুখীয়া কাৰণে কৈছোঁ, আৰু দুখীয়া মানুহকে দিয়া নাই, আৰু এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন বান্ধি দিছোঁ যে আমাৰ দলৰ সদস্য হ'লে বা আমাৰ দলৰ সভালৈ আহিলে আঁচনি সুবিধা পাব, সেইটো অলপ ভুল হৈছে। টেক্স সকলোৱে দিয়ে, যিসকলে শাসক পক্ষত ভোট দিছে, যিসকলে দিয়া নাই। এতিয়া টেক্স সকলোৰ পৰা যেতিয়া লয়, তেতিয়া আঁচনি সুবিধা সকলোকে দিব লাগে। টেক্স লওঁতে তেতিয়াতো নচোৱা যে আমাৰ দলৰ সদস্য হোৱা নে নহয়, টেক্সটো চবৰ পৰা ল'বা, GST চবকে দিবা, আকৌ আঁচনি সুবিধা আকৌ নিজৰ দলৰ মানুহখিনি দিলে কেনেকৈ হ'ব? দ্বিতীয় কথা হ'লতো, আমাৰ সমাজৰ ভিতৰত আটাইতকৈ দুখীয়া বাহিৰে আৰু মানুহ আছে, যিসকলৰ সৰু দোকান আছে, যিসকলৰ সৰু কিবা এটা ব্যৱসায় আছে, যিসকলে খেতি কৰি আছে। তেওঁলোকক হ'ব পাৰে যে 1250 টকা নালাগে, কিন্তু উপযুক্ত মূল্য লাগে, দোকান চলাবলৈ কাৰণে এটা ভাল বজাৰ লাগে, নিজৰ এটা ব্যৱসায় আৰু বহল কৰিবলৈ ট্ৰেইনিং লাগে। তেওঁলোকৰ বাবে কি কৰি আছে? আৰু ওপৰ শ্ৰেণী আছে, যিসকল মেট্ৰিক পাছ, যিসকল কলেজ শিক্ষিত, তেওঁলোকে এতিয়া চাকৰি বিচাৰে, তেওঁলোকে প্ৰাইভেট ছেক্টৰত চাকৰি বিচাৰে। তেওঁলোকৰ কাৰণে আমাৰ নিজি ক্ষেত্ৰত কি কৰা গৈছে? তো আজিৰ তাৰিখত আঁচনিবোৰ আটাইতকৈ দুখীয়া কাৰণে হ'লেও
আটাইতকৈ দুখীয়া নাপায় আৰু সমাজৰ বাকীখিনি শ্ৰেণী তেওঁলোকক যিদৰে মানে আৱৰি ধৰি সমাজৰ উন্নয়নৰ ক্ষেত্ৰত সকলোকে ল'ব লাগে সকলোৰ ভাল ভাল আইডিয়া থাকিব পাৰে এজন গৱেষকৰ ওচৰত ভাল আইডিয়া থাকিব পাৰে যে আমি টাই ভাষা মিচিং ভাষা কাৰ্বি ভাষা কেনেদৰে আমি ৰাখিব পাৰোঁ কিন্তু তেওঁলোকক আজিৰ তাৰিখত কোনো স্থান নাই তো সেইটো মই ভাবোঁ যে আজি আমাৰ পলিচি মেকিঙত এই ক্ষেত্ৰটোত অলপ আমাৰ অভাৱ যেন আছে আমাৰ যদি চৰকাৰ আমিতো বিচাৰোঁ যে আমাৰ ভাল ভাল ইউনিভাৰ্চিটি প্ৰফেচাৰ আমাৰ ইউনিভাৰ্চিটি পলিচিৰ ওপৰত জোৰ দিয়ক ভাল ভাল আমাৰ মহিলাৰ ব্যৱসায় কেনেদৰে কৰিব পৰা যায় আমাক কথা কওক চৰকাৰী কৰ্মচাৰীসকলক কওক যে তেওঁলোকৰ অফিচৰ কামৰ ক্ষেত্ৰত তেওঁলোকে আৰু কেনেদৰে প্ৰডাক্টিভ হ'ব পাৰে আমাক পৰামৰ্শ দিয়ক তো আমাৰ কৈছোঁ যে আমাৰ চিন্তাধাৰাটো পৃথক চাহটো টেষ্টি লাগি আছে খাই ন আপুনি চাহত চেনি নাখায় ন মই একদম নাখাওঁ মানে বেয়া পায় বেয়া নাপাওঁ মানে চাহৰ টেষ্টটো মই নাপাওঁগৈ যি বাস্তৱ টেষ্ট এতিয়া যদি তোমালোকে মাৰ্গিটা ফালে যদি যোৱা আৰু চিংফো গাঁৱত গৈ যদি তেওঁলোকৰ মানে থলুৱা সেই চাহ যেনেকৈ বনায় সেইটো খালে তেতিয়া মানে যদি চেনিটো দিয়ে একদম তুমি ফ্লেভাৰটো নাপাবা এতিয়া দাৰ্জিলিং টি মানে ল'লে যদি চেনি দিয়া ফ্লেভাৰটো নাপায় সেইকাৰণে মই চাহ নহয় কিন্তু মিঠাই খাই মই ভাল পাওঁ যি চেনি অভাৱ সেইটো মই মিঠাই পৰা লৈ লওঁ না চাহত নলওঁ কিন্তু এনে মানে যদি মিঠাই কিবা এটা দিয়ে মই ভাল পাওঁ আৰু গুড়ৰ মিঠাই হওক বা যি ধৰণৰ সন্দেশ হওক যি হওক ছাৰ এটা মোৰ প্ৰশ্ন আছিলে কেতিয়াবা দুখ লাগে যে বৰ্তমান ৰাজনৈতিক নেতা দলবিলাকৰ কথা কৈছোঁ ভোটৰ বাবে কিমান সমাজখনক মানে কলুষিত কৰিছে আৰু সমাজখনত এটা গণ্ডগোলীয়া পৰিৱেশ সৃষ্টি কৰিছে প্ৰথম কথা কংগ্ৰেছ আপোনালোকৰ দলে চেণ্টিমেণ্টটো হিট কৰে মুছলমানৰ টাৰ্গেট কৰি বৰ্তমান বিজেপিয়ে হিট কৰে হিন্দুক টাৰ্গেট কৰি এইটো কিয় হয় এইটো কিয় কৰে তাৰ ওপৰত আপোনালোকৰ একো ভিজন নাই নেকি যে আপোনালোকৰ মই একেবাৰে সুধি আছোঁ আপোনাক যে আপোনালোকে কংগ্ৰেছে মুছলমানখিনিক মানে ইম'চনেলি এটেক কৰি ভোটটো নুখুজিলে বিজেপিয়ে হিন্দুসকলক ইম'চনেলি এটেক কৰি ভোট নুখুজিলে নহ'বই নেকি নে আপুনি যিহেতু এতিয়া প্ৰেচিডেণ্ট আপুনি নতুন কিবা ভিজন ভাবিছে নেকি 2 নম্বৰ পইণ্ট আপুনি যিহেতু জেনজিৰ কথাটো ক'লে মুক্ত কথা কোৱাৰ কথাটো ক'লে আমি দেখোঁ যেতিয়া নিউজ খোলোঁ মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ এগেইনষ্টত কিবা কৈ আছে আপোনালোকৰ দলৰ এগেইনষ্টত কিবা কৈ আছে আৰু আপোনালোক ব্যস্ত হৈ আছে তাৰ ৰিপ্লাই দিয়াত আপুনি ক'ত ভাত খালে কাৰ গাৰ্লফ্ৰেণ্ডে ক'ত গৈছিল কেতিয়া গৈছিল কিন্তু কেতিয়াও এডুকেশ্যনক লৈ পেলাই কেতিয়াও আজি আমি চিন্তা কৰিব লাগে যদিও GMCH আছে যদিও মেডিকেল কলেজ হৈ উঠিছে কিন্তু আমাৰ স্বাস্থ্য কিন্তু কৰিবৰ কাৰণে স্বাস্থ্যৰ চেকআপৰ কাৰণে হায়দৰাবাদ গৈ থাকিব লগা হৈছে চকুৰ কাৰণে নেপালত গৈ থাকিব লগা হৈছে আজিলৈকে আমি সেই ছবিখন নেদেখিম নেকি যে আপুনি যেতিয়া মিডিয়াত আহিব মিডিয়াত আপুনি ভিজনটো কি দেখি আছে আমি ৰিপ্লাইবিলাক মানে মই যে পাৰ্চনেলি কৈছোঁ মানে আমি দেখি থাকোঁ খালি ৰিপ্লাই যিটোৱে বৰিং কৰে যিটো মানে সন্তুষ্ট নহয় তো এই দুইটা বিষয়ক লৈ আপোনাৰ মতামত মোৰ প্ৰথম কথাটো হ'ল কি যদি ৰাজনৈতিক দলবোৰে যদি তোমাৰ কথা পিছত যে এটা অসন্তুষ্টি প্ৰকাশ কৰিছা যদি ৰাজনৈতিক দলবোৰে যদি এইখিনি কথা বুজি নাপায় আৰু তোমাৰ কোৱাৰ দৰে একেখিনি কেতিয়াবা ধৰ্ম লৈ কেতিয়াবা জাতি লৈ সেইখিনিয়ে ৰাজনীতি কৰি থাকে সেইবোৰ দল বেছিদিন নাথাকে যদি আমি জনসাধাৰণৰ যি বিচাৰে তাৰ মতে নকৰি আমি এটা নিজৰ মাজতে আমি এটা সীমিত বিষয় লৈহে যদি থাকোঁ তেতিয়া কোনো দল আমি নাথাকোঁ কেনেকৈ দল কেনেদৰে জীয়াই থাকে যেতিয়া ৰাইজৰ পৰা সমৰ্থন পায় বা ৰাইজৰ মানুহবোৰ ওলাই আহি দলৰ সদস্য হয় বা ৰাইজে যদি ভোট দিয়ে তেতিয়াই হয় কিন্তু এতিয়া বহুত ৰাজনৈতিক দল অসমৰ বা ভাৰতবৰ্ষত জন্ম লৈছে আৰু মৃত্যুবৰণ কৰিছে কিয় এনেকুৱাতো নহয় যে আমাৰ কংগ্ৰেছ বিজেপি বাহিৰত বেলেগ দল আছিলে কিন্তু তেওঁলোকে লাহে লাহে সময় লগত খাপ মিলাই তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিলে আৰু সেইকাৰণে লাহে লাহে তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকৰ প্ৰভাৱ প্ৰায় নাইকিয়া হৈ গ'ল শূন্য হৈ গ'ল আৰু আমিও নিজৰ কথাও কৈছোঁ কি আমিও যদি জনসাধাৰণৰ
কথাবোৰ যদি নুবুজো তেওঁলোকে কি বিচাৰে তাৰ ওপৰত মাত নামাতো তেওঁলোকৰ সমস্যা কি তাৰ লৈ আমাৰ যদি সংকল্প নাথাকে আমাৰো দল নাইকিয়া হৈ যাব তো সেইকাৰণে এইটো এটা প্ৰিন্সিপাল হিচাপে প্ৰতি ৰাজনৈতিক দলৰ প্ৰতি মোৰ আহ্বান কি আমি নিজৰ মাজত কাজিয়া কৰাতকৈ আমি জনসাধাৰণৰ ওচৰত যাব লাগে নহ'লে ৰাইজ আমাৰ পৰা আঁতৰি যাওক যিটো মানে ৰাজনীতি মানে ধৰ্মীয় ৰাজনীতিটো এৰিছেনে আপোনালোকে বা আপুনি কিবা লৈছেনে আৰু ধৰ্ম লৈ মোৰ আৰু এটা চিন্তা তোমালোকে যি কৈছা সেইখিনি কথা বহুতে কয় কিন্তু ধৰ্ম লৈ মই দুটা কথা মই ক'বলৈ বিচাৰোঁ যে মই সমাজৰ মাজত খুব যথেষ্ট সময় দিওঁ আৰু সমাজৰ মাজত কি পৰিৱৰ্তন হৈছে মই দেখিছোঁ বুজি পাইছোঁ আৰু সমাজ কোনফালে গৈছে এইটো মই দেখিছোঁ প্ৰথম কথাটো হ'ল যে ধৰ্ম লৈ আজিৰ তাৰিখত আমাৰ সমাজ যথেষ্ট আধ্যাত্মিক ৰাস্তা ল'বলৈ আৰম্ভ কৰিছে বহুতে আজিৰ তাৰিখত তেওঁলোকে আস্থা চেনেল চাবলৈ আৰম্ভ কৰিছে বহুতে আজি তেওঁলোকে বিভিন্ন ধৰ্মীয় স্থানলৈ যাবলৈ বিচাৰে মন্দিৰলৈ যাবলৈ বিচাৰে চাৰ্চলৈ যাবলৈ বিচাৰে তো এইটো আমি নাকচ কৰিব নোৱাৰোঁ আমাৰ ইতিহাস আমাৰ গোটেই আমাৰ বুৰঞ্জীত আমাৰ বেদাই কওক উপনিষদে কওক আমাৰ য'ৰ পৰা আমি আহিছোঁ য'ৰ পৰা ভাৰতীয় সংস্কৃতি য'ৰ পৰা ভাৰতীয় মূল্য য'ৰ পৰা জন্ম লৈছে আমিতো তাত পাহৰি যাব নোৱাৰোঁ আজি তো সেইকাৰণে এক প্ৰকাৰে আজি যে মানুহে ধৰ্মৰ লৈ আগতকৈ আৰু বেছি সময় দিছে মই এইটো স্বীকাৰ কৰিছোঁ বা ভালো পাইছোঁ বা স্বাগতম জনাইছোঁ কিন্তু কথাটো হ'ল যে আজি তেওঁলোকে যিদৰে মানে আগ্ৰহী হৈছে ভাল দিশত যাব লাগিছে আমি ভাল দিশত যোৱা নাই একে ধৰ্ম লৈ আমি বোধটো বিচাৰিব নালাগে ধৰ্ম লৈ আমি নিজৰ মাজত আমাৰ মনটো বহল হওক আমাৰ মন উদাৰ হওক আমাৰ সমাজৰ পৰা বেমাৰবোৰ আঁতৰি যাওক সেইটো লৈ ধৰ্ম আমাক যথেষ্ট গুৰুত্বপূৰ্ণ মূল্য শিকায় আৰু আজিৰ তাৰিখত এটা সময়ত আমি পশ্চিমৰ সভ্যতা লৈ বা পশ্চিমৰ সংস্কৃতি লৈ আমি যথেষ্ট আকৃষ্ট তেওঁলোকৰ ভাষা তেওঁলোকৰ গান এতিয়া লাহে লাহে আমি চব নিজৰ আমাৰ থলুৱা যে সংস্কৃতি তাৰ প্ৰতি আমি আহিছোঁ আমাৰ ধৰ্মীয় নীতি নিয়ম পৰম্পৰাৰ ফালে আহিছোঁ এক প্ৰকাৰে মই সেইটো স্বীকাৰ কৰিছোঁ দ্বিতীয় কথাটো হ'ল যে আমাৰ সমাজৰ মাজত কিছুমান বিশেষ ধৰ্মক বিভিন্ন ৰাজনৈতিক দলে যথেষ্ট তেওঁলোকক তুলংগা মন্তব্য তেওঁলোকৰ প্ৰতি ব্যৱহাৰ কৰি একদম তেওঁলোকৰ যে সমাজৰ মাজত যে ছবি সেই ছবিটো নাইকিয়া কৰি দিবলৈ বিচাৰে ইমান কথাবোৰ এনেকুৱা তুলংগা মন্তব্যবোৰ ক'ব এইটো আমাৰ কাৰণে সহ্য নহয় মই এগৰাকী হিন্দু হিচাপে মই বেলেগ ধৰ্মক গালি পাৰিলে মই আৰু হিন্দু হৈ নাযাওঁ বা মই এগৰাকী ইছলাম ধৰ্মক বিশ্বাস কৰি বেলেগ ধৰ্মক সমালোচনা কৰিলে মই পাক হৈ নাযাওঁ তো সেইকাৰণে এইটো কথাটো লৈ ময়ো ভাল নাপাওঁ কিন্তু নিজৰ ধৰ্মৰ প্ৰতি গৌৰৱ অনুভৱ কৰা কিন্তু আমাৰ ধৰ্ম কেতিয়াও বেলেগ ধৰ্মক সমালোচনা কৰা নিশিকায় সেইটো ৰাজনীতিবিদেহে শিকায় তো তাৰ পৰা আমাক সক্ৰিয় হ'ব লাগে আমি ধৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগিব আৰু ধৰ্মত ৰাজনীতিবিদৰ স্থান আমি লাহে লাহে কমাই দিব লাগিব আৰু যিসকল মাইনৰিটিবোৰ যিসকল আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহবোৰ আছে তেওঁলোকৰ ওপৰত অন্যায় হৈছে তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে আজি খ্ৰীষ্টমাছৰ বৰদিনৰ দিনত আমি দেখিছোঁ নলবাৰীত কেনেদৰে খ্ৰীষ্টমাছৰ সামগ্ৰীবোৰ এটা বিশেষ সংগঠনে একদম তছ নছ কৰিলে এতিয়া তেওঁলোকে মাত নামাতিব নেকি তেওঁলোকে বহি থাকিব নেকি এটা বিশেষ ধৰ্মক আজি কৈছে যে আজান ফকীৰৰ অসমত কোনো স্থানে নাই তো আজান ফকীৰক মানা আমাৰ অসমীয়া আমাৰ মুছলমানসকলে কি মনে মনে থাকিব নেকি তেওঁলোকৰ নিশ্চয় নিজৰ কথাবোৰ ক'ব তেওঁতো আমি নাকচ কৰিব নোৱাৰোঁ তো এইখিনি যে আজি তেওঁলোকে কিছুমানে ক'বলৈ বাধ্য হৈছে যিহেতু আগতে কোনো তেওঁলোকক এনেদৰে তুলংগা মন্তব্য কৰি অপমানিত কৰা নাই তেওঁলোকৰ ইতিহাস লৈ কোনো প্ৰশ্ন ডাঙা নাই তো সেইকাৰণে বিভিন্ন কথাবোৰ হৈ আছে আৰু আমি এটা সুস্থ পৰিৱেশ আমি গঢ় দিবলৈ বিচাৰোঁ আমি বিচাৰোঁ আমাৰ সমাজত এগৰাকী মানে প্ৰাউড এগৰাকী কাৰ্বি থাকক এগৰাকী স্বাভিমানী আহোম থাকক এগৰাকী স্বাভিমানী আমাৰ কাৰ্বি থাকক মিচিং থাকক স্বাভিমানী বড়ো থাকক স্বাভিমানী ভাষিক সংখ্যালঘু থাকক স্বাভিমানী ধৰ্মীয় সংখ্যালঘু থাকক আৰু আমি সকলোৱে আমাৰ এখন বৰ অসমৰ এটা অংশ হিচাপে নিজকে লৈ আমি অসমখন আমি আগুৱাই লৈ যাওঁ
এতিয়া আপুনি এতিয়া ক'লে যে কাৰ্বি থাকক আহোম থাকক এতিয়া 6 জনগোষ্ঠীৰ কথাখিনি আহি আছে তাক লৈ আপুনি কি মতামত ল'ব 6 জনগোষ্ঠী যি ST কৰা জনজাতিকৰণৰ লৈ কথাখিনি আহি আছে তো তাক লৈ আপোনালোকৰ কি চাওক মই মাত্ৰ অসমৰ ভিতৰত দেখা নাই সমগ্ৰ পৃথিৱী দেখিছোঁ যে কিছুমান বিভিন্ন দেশত যিসকলে মানে খিলঞ্জীয়া ভাষাত যি কয় মানে তেওঁলোকৰ মানুহৰ মাজত এটা চিন্তা এটা সোমাই গৈছে যে নিজৰ ভৱিষ্যলৈ চিন্তা নিজৰ ভূমি লৈ চিন্তা নিজৰ ভাষা লৈ চিন্তা নিজৰ সংস্কৃতি লৈ চিন্তা নিজৰ থলুৱা উদ্যোগ লৈ এটা চিন্তা সেই চিন্তাটো আমি বুজিব লাগিব এই 6 জনগোষ্ঠী জনজাতিৰ দাবী মাত্ৰ এটা ৰাজনৈতিক দাবী নহয় ক'ৰবাত নে ক'ৰবাত নিজৰ ভৱিষ্যলৈ যে তেওঁৰ কিবা মনত কিবা চিন্তা পৰিছে সেইটো বুজিব লাগিব আৰু সেই চিন্তাটো আমি কেনেদৰে দূৰ কৰিব পাৰোঁ এই জনজাতিকৰণ যোগেদি হওক এই ভূমি সুৰক্ষাৰ যোগেদিয়ে হওক বিভিন্ন আইন যোগেদি হওক এইখিনি কথা আমাক বুজিব লাগিব তো মই সেই জনজাতিকৰণৰ দাবী মাত্ৰ জনজাতি সেই দাবী লৈ মই সীমিত নহয় 6টা জনগোষ্ঠী মানুহবোৰে যে নিজৰ ভৱিষ্যলৈ কিছু মনত প্ৰশ্ন আহিছে সেইটোৱে লৈ মই বেছি চিন্তিত আৰু সেই প্ৰশ্নবোৰ আমি কেনেদৰে দূৰ কৰিব পাৰোঁ সেয়ে লৈ আমি বিভিন্ন সময়ত আমি দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ বাবে আমি কথাবোৰ পাতি আছোঁ গৌৰৱ দা এটা কথা মোৰ মনলৈ আহিছে যিহেতু আপোনাৰ লগত এনেকৈ আজি আমি খুব অৰাজনৈতিক কিছুমান কথাৰ মাজেৰে কিছু প্ৰাসংগিক কথা আমি পাতিছোঁ সমাজখনৰ গতিকে এটা কথা মোৰ মনলৈ আহিছে গৌৰৱ গগৈ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল তাৰ আগতে তেওঁ বহুত আগতেই ৰাজনীতিলৈ আহিছে আপুনি হয়তো তেতিয়া সৰু ল'ৰা বুলিয়ে মই ধৰি লৈছোঁ তেতিয়া আমি জানো যে যুৱক ক'ব পাৰা কিন্তু তুমি যুৱক নকৈ সৰু ল'ৰাটো ক'লা আৰু এইটো প্ৰাসংগিক কথাই ক'লা তুমি মোক যি কৈছে তেখেতে মানে আপোনাক সৰু ল'ৰা বুলি কৈছে কাৰণ তেওঁ ঠিক আছে হ'ব মই জানো যে আমি গম পোৱা মতে গৌৰৱ গগৈ শেষত হ'লেও প্ৰেছ কনফাৰেন্সো যেতিয়া কৰি থাকে গৌৰৱ গগৈ শেষৰ চকীখনত বহি সেই প্ৰেছ কনফাৰেন্সখন চাই থাকে পিতৃয়েনো কেনেকৈ সম্বোধন কৰিছে পিতৃয়েনো কি কথা কৈছে তাৰ পৰা সেই কথাখিনিৰ পৰা এই পৰ্যন্ত এতিয়া এটা দলৰ সম্পূৰ্ণ দায়িত্ব এনেকুৱা এটা সময়ত আপোনাৰ হাতলৈ সেই দায়িত্ব আহিছে যিটো সময়ত সমগ্ৰ অসমৰ মানুহে ক'ৰবাত এটা সকাহ পাইছে যে এতিয়া হয়তো এটা শক্তিশালী বিৰোধী দল বৰ সাংঘাতিক ধৰণে আমি দেখা সেনাপতি যেতিয়া নিজেই গৌৰৱ গগৈ গতিকে এটা বেলেগ ধৰণৰ এটা ফলাফল হ'ব বুলি সকলোৱে আস্থা ৰাখিছে আজিৰ তাৰিখতো বহুত প্ৰত্যাহ্বান আছে দলৰ ভিতৰত আছে টিকট দিয়াক লৈ আছে মিত্ৰতাক লৈ আছে বহুত প্ৰত্যাহ্বান নিজৰ পৰিয়াল আছে নিজৰ স্বাস্থ্য আছে তাৰ মাজত কেতিয়াবা হঠাৎ তৰুণ গগৈক আপোনাৰ পিতৃক মিছ কৰা হয় নিশ্চয় লোকসভা নিৰ্বাচনৰ সময়ত আমি জানো যে আপুনি বহুত বেছি হয়তো মিছ কৰিছিল কিন্তু এইকেইদিনত যিহেতু এখন ডাঙৰ যুদ্ধ আছে বুলি কৈছোঁ আপোনাৰ ওপৰত ইমান আস্থা আছে মানুহৰ আমি যিহেতু নিজেই সংবাদদাতা আমি গম পাওঁ মানুহৰ ওচৰলৈ গ'লে সকলোৱে একেটাই কথা কয় যে গৌৰৱ গগৈৰ কাৰণে হয়তো কিবা এটা এবাৰ আমি বেলেগ দেখিবলৈ পাম ভাল বেয়াটো পিছৰ কথা হয়তো বেলেগ দেখিবলৈ পাম মই সেইকাৰণে আপোনাক কেতিয়াবা হয়তো বহুত ৰাতিও কেতিয়াবা এদিন হঠাৎ এটা মেছেজ কৰি পাওঁ যে গৌৰৱ দা কিবা এটা বেলেগ হ'ব যেন লাগে এইবাৰ কেতিয়াবা মিছ কৰেনে হঠাতে দেউতাক মই কি কয় তেওঁক মানে বহুত সময় মই তেখেতক পোৱা নাছিলোঁ যিহেতু মই সৰুকালত মই দিল্লীত আছিলোঁ তেওঁ দলৰ বিভিন্ন দায়িত্বত থকাৰ বাবে বহুত সময় মানে ভ্ৰমণ কৰি আছিলে বিভিন্ন ৰাজ্যত যাব লাগিছিল আৰু পিছত গৈ তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ল মই সেই সময়ত নিজৰ কলেজৰ জীৱন আৰম্ভ কৰিছিলোঁ আৰু মোৰ সেই সময়ত ৰাজনীতিত কোনো মোৰ মানে নিৰ্বাচনী ৰাজনীতিত মোৰ ইণ্টাৰেষ্ট নাছিলে মোৰ মন নাছিলে মই ৰাজনৈতিক ইতিহাস পলিটিকেল হিষ্ট্ৰী বা আমাৰ দেশৰ হিষ্ট্ৰী ইতিহাস পঢ়ি মই ভাল পাইছিলোঁ কিন্তু নিৰ্বাচনী ৰাজনীতি ইলেক্টৰেল পলিটিক্সৰ ওপৰত মোৰ মন মই দিবলৈ বিচৰা নাছিলোঁ আৰু নিজৰ এটা ব্যক্তিগত যাত্ৰা সম্পূৰ্ণ কৰি যেতিয়া মোৰ মনে ক'লে কি নহয় যদি মই এটা প্ৰাইভেট কোম্পানী এৰি সামাজিক জীৱনত সোমাইছোঁ NGO লাইনত সোমাইছোঁ যদি মই সমাজৰ ভাল হোৱাটো বিচাৰোঁ ৰাজনীতি এটা ডাঙৰ আৰু এটা শক্তিশালী মঞ্চ য'ত বহুতখিনি কাম যি মই NGO থকা হ'লেও মই কৰিব নোৱাৰিলোহেঁতেন ৰাজনৈতিক মঞ্চৰ যোগেদি মই পাৰোঁ তেতিয়া মই ভৰি দিলোঁ আৰু তেতিয়া বহুত ওচৰৰ পৰা তেখেতক মই পাবলৈ এটা সুযোগ পালোঁ কিন্তু সেই সময়টো বেছি নাছিলে যিহেতু মই আহিলোৱে প্ৰায় সক্ৰিয় ৰাজনীতি 2011 চনত আৰু তেওঁ আছিলে আমাৰ লগৰ মাজত 2020 চনলৈকে মানে প্ৰায় 8-9 বছৰ কিন্তু সেই 8-9 বছৰত
আজিৰ তাৰিখত যেতিয়া তোমালোকৰ কোৱাৰ দৰে ডাঙৰ ডাঙৰ প্ৰশ্ন আমাক তাৰ উত্তৰ বিচাৰিব লাগে বা ডাঙৰ ডাঙৰ আমাৰ সিদ্ধান্ত ল'ব লাগে, যি সিদ্ধান্ত মাত্ৰ মোৰ ব্যক্তিগত জীৱনৰ ওপৰত নহয় বা মোৰ ব্যক্তিগত ৰাজনৈতিক যাত্ৰাৰ ওপৰত নহয়, গোটেই দলৰ যাত্ৰাৰ ওপৰত, গোটেই দলৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বা তোমালোকৰ কোৱাৰ দৰে গোটেই অসমীয়া ৰাজনৈতিক পৰিস্থিতিত এটা প্ৰভাৱ পেলাব পাৰে। আজিৰ তাৰিখত মই ভাবোঁ যে আৰু অলপ সময় তেখেতৰ লগত পালেহেঁতেন আৰু বহুতখিনি কথা মই শিকিব পাৰিলোহেঁতেন তেখেতক অবজাৰ্ভ কৰি। মই গোটেইখিনি কথা সদায় মানে বেলেগক চাইহে মই অধ্যয়ন কৰোঁ আৰু শিক্ষা গ্ৰহণ কৰোঁ। আৰু সেইকাৰণে সেই তেখেতৰ সংবাদমেলত মই মাত্ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'লেই যে মই ফাৰ্ষ্ট ৰত বহিব লাগে বা মই তেখেতৰ লগত বহিব লাগে মই কেতিয়াও ভবা নাছিলোঁ। মই সামাজিক জীৱনত কেনেদৰে ভাগ ল'ব লাগে, নিজকে কেনেদৰে প্ৰস্তুত কৰিব লাগে হিচাপে তেখেতক বহুত অধ্যয়ন কৰিছোঁ। আৰু আজিও মানে মই কৃতজ্ঞ যে যদিও মই ছাত্ৰ ৰাজনীতি মই কৰা নাই, তেখেতক প্ৰায় 9-10 বছৰ ওচৰৰ পৰা পাই বহুতখিনি প্ৰশ্ন ৰাজনীতিত মানে ৰাজনৈতিক মানে এজন ৰাজনীতিবিদ হিচাপে ওচৰৰ পৰা যে পালোঁ, বহুতখিনি কথা যে শিকিব পাৰিলোঁ। আজি মই ভাবোঁ যে আজিৰ তাৰিখত মই যেতিয়া মোৰ সন্মুখত ঢেৰ বিকল্প আছে যে আমি কেনেদৰে আগবাঢ়ি যাওঁ, তো তেখেতৰ পৰা যি মই জ্ঞান পালোঁ, মূল আদৰ্শবোৰ পালোঁ, আজিৰ তাৰিখত মোক যথেষ্ট সহায় কৰে আৰু তাৰ বাবে মই চিৰকৃতজ্ঞ। এটা ডাইলগ তেওঁৰ বাদ দিয়াহে খুব ভাইৰেল হৈছিলে, খুব ভাল, সেইটো সময়ত ভাইৰেল হৈছে যিটো সময়ত সামাজিক মাধ্যমত তেনেকুৱা প্ৰচাৰ কৰিব পৰাকৈ উপায় নাই। কিন্তু এটা কথা মন কৰিবলগীয়া, মানে মই ইয়াত এটা কথা কওঁ, মানে এইখিনি কথা কওঁতে মোৰ জুবিন দালৈ মনত পৰে। যিহেতু জুবিন দাও মানে নিজে কৈছিলে যে তেওঁ প্ৰয়াত তৰুণ গগৈদেৱক খুব ভাল পায় আৰু পিতৃৰ দৰে সন্মান কৰে আৰু দুয়োজনো স্পষ্টবাদী, দুয়োজনে ভয় নকৰে, দুয়োজনে প্ৰকৃতিক খুব ভাল পায়, দুয়োজনে অসমীয়া মূল্য, অসমীয়া আদৰ্শ ভাল পায়, দুয়োজনে অসমীয়া সংস্কৃতিক আগুৱাই লৈ যাবলৈ যথেষ্ট চেষ্টা কৰিলে। আৰু যেনেকৈ প্ৰয়াত তৰুণ গগৈদেৱৰ আইকনিক লাইন আছিলে বাদ দিয়াহে, আমাৰ জুবিন দাৰ মানে এটা শব্দ যি মই ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু এটা শব্দ তুমি ব্যৱহাৰ কৰিলা, এটা আছিলে। সেই কথাটো মই কিয় ক'লো, তাৰমানে যেতিয়া আমি দেখোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আপোনাক এনেকৈ খুচি থকাটো যেতিয়া আপুনি ৰিয়েক্ট নকৰে, তেতিয়া ক'ৰবাত আকৌ তেওঁ সেই কথাটো কৈ থাকে যে মোক কিয় তেওঁ ৰিয়েক্ট কৰা নাই, এই যে মোক কিয় তেওঁ ৰিয়েক্ট মানে কৰা মই নাই, খুব ভাল পাওঁ কিয় মানে সেই কথাটোত মানে সেই বাদ যেতিয়া দিয়াটো সোমাই আছে নেকি? চাওক, মানে আপুনি মনতে ভাবে নেকি বাদ দিয়াহে? না মই খুব ভাল পাওঁ। মই যেতিয়া সদনৰ ভিতৰত বক্তৃতা দিওঁ আৰু যদি মই আমাৰ সন্মুখত থকা ৰাজনৈতিক বিৰোধীসকলৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাপাওঁ, তেতিয়া ভাবিছোঁ আজি মোৰ কথাবোৰ বহুত দুৰ্বল, মোৰ কামৰ কোনো প্ৰভাৱে পৰা নাই। যেতিয়া ৰাজনৈতিক বিৰোধীবোৰে যেতিয়া প্ৰতিক্ৰিয়া দিয়ে তেতিয়াহে আমি গম পাওঁ যে হয় আমাৰ কামৰ কিছু প্ৰভাৱ পৰিছে। তো সেইকাৰণে তেখেতৰ পৰা মোৰ সম্পৰ্কত যিমানবোৰ কথা ওলায়, মই এক হিচাপে প্ৰমাণ লৈছোঁ যে আমাৰ কামৰ কিছু প্ৰভাৱ তেখেতৰ মনৰ ওপৰত বা তেখেতৰ ৰাজনৈতিক চিন্তা চৰ্চাত দিছে, যাৰ বাবে তেওঁ প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হৈছে। না মনতে মই নিজকে টিকেট দিওঁ, নিজকে ষ্টাৰ দিওঁ যে ভাল কাম কৰিলোঁ আজি। ছাৰ, আলোচনাৰ মাজতে এটা চেঞ্চিটিভ কুৱেশ্যন সুধোঁ। যিহেতু এগৰাকী ৰাজনীতিবিদৰ লগত বহি আছোঁ আৰু ৰাজনীতি ৰিলেটেড কিছু ইছ্যু আছে। প্ৰথম কথা হ'ল কি যে উচ্ছেদ লৈ আজি কংগ্ৰেছৰ কাৰ্যকাল এটা সময়ত আছিল, আজি বিজেপিৰ চলি আছে। মই কোনো পলিটিচিয়ান নহয়। এতিয়া কংগ্ৰেছৰ অপজিট পাৰ্টীয়ে কিছু সময়ত কিছু ধৰণৰ কথা উচ্চাৰণ কৰে যে আপোনালোকৰ যিখিনি উচ্ছেদ হৈ আছে তাৰে মাজত হিন্দু আছে, বঙালী আছে, খ্ৰীষ্টান আছে, মুছলমান বেছি আছে ধৰিলোঁ। এতিয়া যেতিয়া এই কুৱেশ্যনটো আমি কৰোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰোঁ যে মামা এইটো কিয় কৰি আছে, তেতিয়া এটা কথা কিন্তু কয় যে কংগ্ৰেছে ভুল কৰি গৈছে। একচুৱেলি কংগ্ৰেছে কি এনেকুৱা ভুল কৰিছে যাৰ দিনত আজি ভুক্তভোগী? আৰু এটা কুৱেশ্যন ছাৰ, বাংলাদেশী। আজি মোৰ বয়স 23 বছৰ। মই যেতিয়াৰ পৰা বুজা পাওঁ যে বাংলাদেশী এটা শব্দ আছে, এটা মানে চেঞ্চিটিভ শব্দ বুলি ক'ব লাগিব বাংলাদেশী। যে বাংলাদেশী ৰাতিৰ ভিতৰত তাৰ কাটা পাৰ্কি দিয়া, তাৰপিছত ৰাতিপুৱা পুজ বেক কৰা। একচুৱেলি এই যে বেক কৰা যোনটো গেমিং কৰি আছে, এইটো মানে
কংগ্ৰেছৰ দিনত কৰিছে নে বিজেপিৰ দিনত কৰিছে সেইটো মই নকওঁ। এই যে পুছ বেক, এই যে বাংলাদেশ ঠেলি পঠালে, ৰাতিপুৱা এটা নিউজ বাজিলে যে অসমৰ পৰা এজন শিক্ষকক বাংলাদেশৰ ইফালে পঠিয়াই দিয়া হ'ল ৰাতিকে, তথাপিও ৰাতিকে। এই যে চেঞ্চিটিভ যিবিলাক কাৰ্যক্ৰম চলি আছে, এইটো সাংবাদিক মানে কি ক'ম, এইটো সংবিধান মতে সেইটো যুক্তিপূৰ্ণ নেকি? মানে কি কাৰণত তেনেকুৱা হৈছে, কাৰ ভুলৰ কাৰণে? বা আপোনালোকৰ দিনত বাংলাদেশী আহিছিল নেকি, আনিছিল নেকি ভোটৰ কাৰণে? হয়, চাওক, এই কিছুমান প্ৰশ্ন নিজে অধ্যয়ন কৰাটো ভাল। মই আমাৰ দৃষ্টিৰে নিজৰ কথাবোৰ ক'ম, বেলেগ ৰাজনীতিবিদে নিজৰ দৃষ্টিৰে কথাও ক'ব। আমি কি বিচাৰোঁ? আজি আমি এটা অৰাজনৈতিক মঞ্চত আমি বহি আছোঁ। আমি বিচাৰোঁ যে সচেতন ৰাইজে নিজে অধ্যয়ন কৰি, নিজে তথ্যবোৰ যোগাৰ কৰি, নিজে বেলেগ বেলেগ চ'ৰ্চৰ পৰা সূত্ৰৰ পৰা তথ্যবোৰ লৈ নিজৰ এটা সিদ্ধান্তটো ল'ব। মই যি ক'ম সঁচা 100% মানিব লাগে সেইটো নহয়, বেলেগে যি কয় তেওঁলোকৰো 100% সঁচা কথা হিচাপে ল'ব নালাগে। তোমালোকে নিজৰ বুদ্ধি, নিজৰ বিবেক, নিজৰ অধ্যয়ন লৈ তোমালোকৰ নিজৰ এটা ৰাজনৈতিক সিদ্ধান্ত তোমালোকে লোৱাটো উচিত। আৰু আজিৰ তাৰিখত যদি মই ভাবোঁ যে আজিৰ তাৰিখত আমাৰ মানুহৰ ওচৰত ভূমিক অধিকাৰ নাই, বা আমি মাটি পট্টা দিব পৰা নাই। কিবা বানপানীৰ কাৰণে তেওঁ মাটি হেৰুৱাইছে, গৰাখহনীয়াৰ কাৰণে মাটি হেৰুৱাইছে, বা তেওঁলোকক কেতিয়াবা অৰণ্যকৰ মাজতে তেওঁলোকক ঘৰ বনাবলৈ দিলে, এতিয়া লাহে লাহে এতিয়া আকৌ সেইখনেই ঘৰ ভাঙি দিছে। তো আজিৰ তাৰিখত আমাৰ লেণ্ড পলিচিটো যিমান সক্ৰিয় হ'ব লাগিছিল, সঠিক হ'ব লাগিছিল হোৱা নাই। নহ'লে তোমালোকে দেখিবা য'ত এভিকশ্যন কৰিছে তাতেতো চৰকাৰী সুবিধাবোৰ দিছে। তাত কি চৰকাৰী স্কুল বনোৱা নাই? তাত কি চৰকাৰী আঁচনি ঘৰ দিয়া নাই? তাতকৈ চৰকাৰী কৰ্মচাৰীসকলে কাম নকৰে? যদি ইলিগেল, তেতিয়া চৰকাৰ আঁচনি তাত কিয় আছে? ঘৰ কিয় বনোৱা গৈছে? ৰাস্তা কিয় বনোৱা গৈছে? কাৰেণ্ট কিয় দিয়া গৈছে? পানী কিয় দিয়া গৈছে? তো সেইকাৰণে আজিৰ তাৰিখত মই কৈছোঁৱে যে ৰাজনীতি ক্ষেত্ৰত ৰাজনীতিবিদৰ, মই যদি পলিটিকেল থিয়ৰী হিচাপে কওঁ, অলপ একাডেমিক লাইনত কওঁ, ৰাজনীতিৰ বিশেষকৈ শাসক পক্ষৰ সদায় এই চেষ্টাটো থাকে যে নিজৰ ভুল লুকাবলৈ কাৰণে, নিজৰ বিফলতা লুকাবলৈ কাৰণে ডাঙৰ হু হাল্লা কৰি মই বেলেগ এটা বস্তু দেখাই দিওঁ, যাৰ ফলত ৰাইজৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। ৰাইজটোক আমি ডিষ্ট্ৰেক্ট কেনেকৈ হ'ব পাৰোঁ? ডিষ্ট্ৰেক্ট আজিৰ তাৰিখত এটা ডাঙৰ এটা অস্ত্ৰ, যি অস্ত্ৰ মই নকওঁ যে আমাৰ দলে ব্যৱহাৰ নকৰে, প্ৰত্যেক দল আৰু এগৰাকী ৰাজনীতিবিদৰো মানে এইটো কৰ্তব্য হিচাপে নিজৰ ৰাজনীতি কৰা যি অস্ত্ৰই শিকাইছে আমাৰ ৰাজনীতিক মঞ্চত, সেই অস্ত্ৰবোৰ আমি চব ব্যৱহাৰ কৰিব লাগিব। বা চাণক্যই অৰ্থশাস্ত্ৰত যিখিনি কথা আমাক শিকাইছে, সেই চাণক্য নীতি লৈ আমি আগবাঢ়ি গৈছোঁ। কিন্তু ৰাইজ সজাগ হ'ব লাগে, ৰাইজ সচেতন হোৱাটো মই বিচাৰোঁ। আৰু এটা কথা কুৱেশ্যন, যিহেতু 2026 চন আহি আছে, নতুন বছৰ, নিৰ্বাচন আহি আছে, তো এতিয়া আমাৰ যিহেতু সকলোৰে চিনাকি মামা মুখ্যমন্ত্ৰী, এনেকুৱা দিন আহিব পাৰে যে 26ত আপোনাক আমি মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। যদি বিচাৰোঁ, আপুনি কি পৰিৱৰ্তন কৰিব? যেনেকৈ আজি যদি আমি চাওঁ, গাঁৱে ভূঞে যদি চাওঁ, টেক্স লৈ পিনে, টেক্সটো মানে শব্দটো ইংলিছত শুনিলে ভাল শুনা যায়, কিন্তু যদি আমি ইয়াক যদি অসমীয়াত যদি উচ্চাৰণ কৰোঁ, বহুত বেছি এটা শব্দৰ উচ্চাৰণ বুলি মই ভাবোঁ। কাৰণ এই যে টেক্স, আজি দালিৰ পৰা ষ্টাৰ্ট কৰি চেনি, দালি, যিমান খোৱা বস্তু আছে, এই বস্তুবিলাকৰ ওপৰত যিখিনি টেক্স বঢ়াই আছে, আপোনালোকৰ চৰকাৰ আহিলে কি এনেকুৱা সুবিধা দিব যে আপোনালোকক আমি আগন্তুক দিনত আমি ভোট দিম বা আমি মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰিম? কি এনেকুৱা কৰিব? বিজেপি বহুত কৰিলে, আমাৰ কাৰণে ভাল কাম কৰিলে, ভালেই কৰিলে যি কৰিলে, কিন্তু আগন্তুক দিনত যে আপোনাক আমি বিচাৰিম, ইয়াৰ বিনিময়ত আপুনি কি মানে প্ৰতিশ্ৰুতি দিব, আৰু সেই প্ৰতিশ্ৰুতি মানে নিৰ্বাচনৰ পিছত ৰাখিবনে? না, আমাৰ কাৰণে আজিৰ তাৰিখত অসমীয়া সমাজৰ মাইণ্ডছেটৰ ভিতৰত এটা সলনি আনিব লাগিব। আমাৰ সমাজৰ মাজত এতিয়া যথেষ্ট বিভাজন সোমাই গৈছে। এটা সন্দেহ চকুৰে আমি ইজনে সিজনক চাবলৈ আৰম্ভ কৰিছোঁ। ৰাজনৈতিকভাৱে আমাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু এতিয়া আমি বন্ধুও হ'ব নোৱাৰোঁ, একে ডাইনিং টেবুলত বহিবও নোৱাৰোঁ, একেলগে আমি চাহ খাবও নোৱাৰোঁ। ৰাজনৈতিকভাৱে আমাৰ পৃথক চিন্তাধাৰা হ'লে তাৰমানে আমি ব্যক্তিগতভাৱে শত্ৰুটো নহয়, এই শত্ৰুতা যে আজিৰ তাৰিখত আমাৰ সমাজৰ মাজত সোমাই গৈছে, সেইটো আমি নাইকিয়া ক'বলৈ বিচাৰোঁ।
ছেকেণ্ড হ'ল যে আমাৰ আজিৰ তাৰিখত আমি অসমৰ পৰা কি উৎপাদন কৰিছোঁ, যি উৎপাদন লৈ আমি বাহিৰলৈ লৈ যাব পাৰোঁ, কি আমি উৎপাদন কৰিছোঁ? না আমাৰ নিজৰ এৰী মুগা কাপোৰো আমি উৎপাদন কৰি আমি এক্সপৰ্ট পৰ্যায়লৈ লৈ যাব পাৰিছোঁ, না আমাৰ চাহ উদ্যোগ আজিৰ তাৰিখত এটা ভাল চলি আছে, এনেকুৱা একো উদ্যোগ আমি আজিৰ তাৰিখত আমি ক'ব নোৱাৰোঁ যে বেলেগে আমাক অনুকৰণ কৰিবলৈ বিচাৰে বা আমাৰ পৰা ল'বলৈ বিচাৰে। তো আমাৰ এই উদ্যোগ য'ত আমাৰ যথেষ্ট প্ৰতিভা থকা আমাৰ সমাজ আছে, প্ৰগতিশীল আমি এটা সমাজ গঢ় দিবলৈ পাৰোঁ, এটা মই প্ৰডাক্টিভ এটা ছ'চাইটি বিচাৰোঁ, য'ত আমি নিজৰ মাজত কাজিয়া কৰাতকৈ অসমখন আমি আৰু কেনেদৰে অৰ্থনৈতিকভাৱে আমি আৰু কেনেদৰে নতুন নতুন সামগ্ৰী বা নতুন নতুন বস্তুখিনি উৎপাদনৰ ক্ষেত্ৰত আমি যদি বঢ়াব পাৰোঁ, আমাৰ যদি SHG আছে, আমি বিজনেছ লৈ যদি আমাৰ বিজনেছ আছে এইটো ডাঙৰ লৈ, আমাৰ পৰা কিয় এটা আদানী আম্বানী আহিব নোৱাৰে? আমি যে সদায় বাহিৰৰ ঠিকাদাৰবোৰ লৈছোঁ, বাহিৰৰ কোম্পানী আমাৰ পৰা আমি ইয়াৰ পৰা অসমীয়া এজন ভাল আমাৰ 10 গৰাকী ব্যৱসায়ী, 20 গৰাকী ভাল খেলুৱৈ, 50 গৰাকী মধ্যম উদ্যোগ, 1000 সৰু উদ্যোগ, মানে 20,000 এণ্টাৰপ্ৰনৰ, আমি কেনেদৰে আমি তেনেকুৱা এটা সমাজ কিয় গঢ় দিব পৰা নাই? আৰু সেইটো হ'ব আমাৰ কাৰণে এটা চেষ্টা, যিহেতু বহুতে কৰিবলৈ বিচাৰে কিন্তু কৰিবলৈ সুবিধাটো পোৱা নাই, সুযোগটো পোৱা নাই। সেই সুবিধা সেই সুযোগ আমি দিবলৈ বিচাৰোঁ। আকৌ কৈছোঁ, আমাৰ চিন্তাটো হ'ল যে চৰকাৰে গোটেইখিনি কাম নহয়, আমি সকলোৱে মিলিজুলি কামখিনি কৰিব লাগিব। সমাজৰ মাজতো যথেষ্ট ভাল পৰামৰ্শ আছে, মানুহবোৰে বাহিৰলৈ গৈ তেওঁলোকৰ অভিজ্ঞতা আছে, তেওঁলোকৰ সকলৰ ভাল ভাল আইডিয়া লৈ কালেক্টিভলি আমি অসমখন আগুৱাই লৈ যাব লাগিব। ছাৰ, বিজেপি চৰকাৰে ইতিমধ্যে বহুতো আঁচনি দিছে, আমি গম পাওঁ। নিযুত মইনা আঁচনিয়ে হওক, বাবু আঁচনিয়ে হওক, অৰুণোদয় আঁচনি বহুত দিছে। যদি কংগ্ৰেছ শাসনত আহে তেতিয়াহ'লে কণ্টিনিউ চলি থাকিব নে বেলেগ আঁচনি আহিব? চাওক, আমাৰ যিখিনি আঁচনি আমি ভালদৰে ইমপ্লিমেণ্ট কৰিব পাৰি, এইখন চৰকাৰ ইমপ্লিমেণ্ট কৰিব পাৰিছে, যদি সঁচাকৈ দুখীয়া মানুহবোৰ উপকৃত হৈছে, তো আমি ভালটো কিয় আমি বন্ধ কৰিম? আজি যদি এইখন চৰকাৰে শিক্ষা দি আছে, আমি শিক্ষাটো আমি কিয় বন্ধ কৰিম? যদি এইখন চৰকাৰে ৰাস্তা বনাই আছে, আমি ৰাস্তাটো কিয় বন্ধ কৰিম? তেওঁলোকে স্কলাৰশ্বিপ দিছে, তো আমাৰ ইভেলুৱেশ্যন হ'ব কি কোনখন আঁচনি বাস্তৱভাৱে কাগজে কলমতে আছে নে বাস্তৱভাৱে ৰূপায়ণ হয় মানুহৰ জীৱনত কিছু পৰিৱৰ্তন আনিব পাৰিছে। যদি পৰিৱৰ্তন আনিব পাৰিছে, আজিৰ তাৰিখত আমি আৰু কেনেদৰে শুদ্ধ কৰিব পাৰোঁ? আজিৰ তাৰিখত PM কিষাণ যোগেদি খেতিয়কসকলক 6,000 টকা দিয়া কথা আছিলে, আমাৰ আপত্তি নাই। কিন্তু আমি দেখা পালোঁ যে বাস্তৱ খেতিয়কসকলে 6,000 টকাটো পোৱা নাই, টাউনত বহি থকা এজন মানুহে যাৰ খেতিয়ে নকৰে সেইটো পাইছে। বা বিভিন্ন আমাৰ মহিলা সম্পৰ্কত আঁচনিবোৰ আমাৰ বাগানৰ শ্ৰমিকসকলে নাপায়, কাৰ্বি অঞ্চলত গ'লে তেওঁলোকে নাপায়, দুখীয়া মানুহবোৰ নাপায়, বেলেগে পাই আছে। তো এইখিনি ক্ষেত্ৰত বহুত আমাক শুদ্ধ কৰিব লাগে। আৰু আমাৰ ফালৰ পৰা নতুন থাকিলে যে ঠিক আছে, মই আগতেও ক'লোঁ যে আটাইতকৈ দুখীয়া মানুহক বিভিন্ন ধৰণৰ সহায় কৰাটো উচিত, কিন্তু বাকীখিনি যিসকলে উপাৰ্জন কৰাৰ ক্ষমতা আছে তেওঁলোকৰ বাবে আমি কি কৰিম? বহুতে PhD কাৰণে স্কলাৰশ্বিপ নাই, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা যাবলৈ হ'লে, খেলৰ প্ৰতিযোগিতা যাবলৈ হ'লে তেওঁলোকৰ ওচৰত পইচা নাই, ব্যৱসায় আৰম্ভ কৰিবলৈ তেওঁলোকৰ ওচৰত মাটি নাই। তো এইবোৰ ক্ষেত্ৰত আমি কেনেদৰে এটা সুস্থ সমাজ আমি গঢ় দিব পাৰোঁ? আৰু মোৰ মতে যোৱা 5 বছৰত উন্নয়ন বহুতখিনি গুৱাহাটী কেন্দ্ৰিক হৈ গৈছে। মানে এক হিচাপে আমাৰ মামায়ো, আৰু বিশেষকৈ ফ্লাইঅভাৰ মামা, মানে ফ্লাইঅভাৰ মানে মইতো আজিৰ তাৰিখত দেখা নাই যে কোনো দেশত ফ্লাইঅভাৰ বনাই যথেষ্ট উন্নয়ন হৈছে। কোনোতো মই ইতিহাসত মই পঢ়া নাই, বা আজিৰ তাৰিখতো মই বেলেগ ৰাজ্যৰ দেশৰ উদাহৰণ পোৱা নাই যে ফ্লাইঅভাৰ বনাইখন মানে গোটেই সমস্যা সমাধান হ'ল। আৰু ফ্লাইঅভাৰ হৈছে চব গুৱাহাটীত, কিয় বাহিৰত গাড়ী নাই নেকি? বাহিৰত ট্ৰেফিকৰ সমস্যা নাই? তো সেইকাৰণে বাস্তৱ আমাৰ যোৰহাট, বঙাইগাঁও, আমাৰ ডিফু, আমাৰ হাফলং, শিলচৰ, পাটাকান্দি, কৰিমগঞ্জ, যে গুৱাহাটী বা বাহিৰত আমি উন্নয়নৰ ক্ষেত্ৰত মানে নগৰৰ উন্নয়নৰ ক্ষেত্ৰত অলপ বিকেন্দ্ৰীকৰণ হোৱাটো বিচাৰোঁ। এটা প্ৰশ্ন, আপুনি মানি লয়নে যে আঁচনিবোৰ আমি ভোট পাবৰ কাৰণে প্ৰস্তুত কৰোঁ? 2 নম্বৰ কথা, আঁচনিবোৰে আমাৰ মানুহক এলেহুৱা নিকাম্মা কৰিছে। আপুনি মানেনে নে নামানিব? যদি নামানে তাৰপিছত মই কুৱেশ্যনটো সুধিম। না, চাওক, আঁচনি কি হয়? যদি আঁচনি মাত্ৰ পইচা দিয়ালৈ সীমিত, তেতিয়া আঁচনিটা আধৰুৱা। এতিয়া কাইলৈ গৈ যদি মোকো যদি 10 লাখ টকা দিয়ে,
আৰু কয় যে যোৱা তোমাৰ দোকান খোলা, মই নোৱাৰিম, কেনেকৈ মই ব্যৱসায় কেনেকৈ খুলিব লাগে মই নাজানোৱে, ৰাইট মই পইচাটো ব্যৰ্থ হ'ল, তাৰ বাবে মোৰ প্ৰশিক্ষণ লাগিব কি কেনেদৰে দোকান খুলিব লাগে, কেনেদৰে ব্যৱসায় চলাব লাগিব, তো প্ৰশিক্ষণ ডাঙৰ বিষয়। ঠিক আছে, মই পইচাও পালোঁ, প্ৰশিক্ষণো পালোঁ, মই এটা ফেক্টৰী থিয় কৰিলোঁ, এতিয়া উৎপাদন কৰিলোঁ, কিন্তু বজাৰ নাই, কোনো নিকিনে, বায়াৰ নাই, তেতিয়া আকৌতো মোৰ থপ হৈ গ'ল, আকৌ সেই পইচাটো ব্যৰ্থ হ'ল। তো আজি আমাৰ দিনত মই যিমান বুজি পাওঁ, আমাৰ দিনত আঁচনি মানে মাত্ৰ পইচা লৈ সীমিত নাছিলে, তাৰ লগত প্ৰশিক্ষণ আৰু তাৰ লগত বজাৰৰ লগত সংযোগ আৰু তাৰ লগত কোৱালিটি। গতিকে আমি খালি অসমৰ ভিতৰতে উৎপাদন হোৱা নাই, আমাক প্ৰতিযোগিতা কাৰ লগত কৰিব লাগিব, বিহাৰৰ লগত, বংগালৰ লগত, উৰিষ্যাৰ লগত, তাতোতো খেতিয়ক আছে, তাতোতো থলুৱা উদ্যোগবোৰ আছে। আমি প্ৰতিযোগিতা কৰিবলৈ হ'লে কম্পিটিশ্যনত আৰু ওপৰলৈ যাব লাগিব, কোৱালিটি আৰু ভাল হ'ব লাগিব। মই আপোনাৰ এই প্ৰশ্নটোত সেইকাৰণে আশ্বস্ত হৈছোঁ, কিয় ক'ম, আপুনি যিহেতু ক'লে যে পইচা দিলেই নহ'ব, কিয় মই এটা এক্সাম্পল এতিয়া দিওঁ। আমাৰ অৰুণোদয় আঁচনি যিটো 1250 টকা দিয়ে, আপুনি চাব ইমান এটা বেয়া চিটুৱেশ্যন বুলি মই পাৰ্চনেলিয়ে কৈছোঁ, কিয় চাব ৰান্ধনী এগৰাকী MDM LP স্কুলৰ যিয়ে ভাত ৰান্ধে তেওঁ 1000 টকা পায়, কাম কৰে ছেম স্কুলৰ টিচাৰৰ নিচিনা, কিন্তু আমাক আঁচনি এনেকুৱা এখন আঁচনি দি থৈ দিছে, ঘৰত বহিয়ে মানুহগৰাকীয়ে পাব, যাৰ ফলত মানুহগৰাকী বেলেগ কাম ধান্দা একো নাই, হয়তো সেই 1250 টকা কিহত ইউজ হৈছে, কিহত ইউজ কৰিব লাগিব, সেইকাৰণে বা মই অন্ততঃ অনুভৱ কৰিব পাৰিছোঁ যে আপোনাৰ কিবা এটা ভিজন আছে, সেইকাৰণে মই আপোনাক কৈছিলোঁ যে আঁচনি দিয়াৰ লগে লগে আমাৰ আপুনি ক'লে যে আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে বৰ্তমান চৰকাৰে ভাবে যে মহিলাসকলক মাহেকে 1250 টকা দিলেই মহিলাসকলৰ সমস্যা সমাধান হৈ গ'ল, তো নহয়। আজিৰ তাৰিখত আমাৰ কিমান লাখ লাখ মহিলা শ্ৰম কৰি আজি নিজৰ ঘৰখন চলাই আছে, তো তেওঁলোকৰ বাবে আমি কোনো চিন্তা কৰা নাই। এতিয়া তুমি ৰান্ধনিৰ কথা ক'লা, আজি তেওঁলোকৰ বাবে আমি চিন্তা কৰা নাই। যিসকলে বাগানৰ শ্ৰমিক, তেওঁলোক বেছিভাগ মহিলা, তো আজি তেওঁলোকে 250 টকাই পাই আছে। আজি বহুত আমাৰ মহিলাত আমাৰ শিক্ষক, আজি তেওঁলোকে যিদৰে সুবিধাবোৰ পাব লাগে বা NHMৰ ৰুৰেল ডক্টৰবোৰ যিদৰে সুবিধা পাব লাগে পোৱা নাই। তো ক'ৰবাত আমাৰ যিসকল মহিলা আজিৰ তাৰিখত গুৱাহাটীত যিসকলে সাংবাদিকতা কৰে, তেওঁলোকে নিজকে সুৰক্ষিত ভাবেনে যে তেওঁলোকে কাম কৰি আছে, বা যিসকলে MGNৰেগা কাম কৰি আছে, বা যিসকল মহিলা আজি বিল্ডিঙৰ কাম কৰি আছে, মানে কাৰোবাৰ ঘৰত কাম কৰি আছে, তো মহিলা মাত্ৰ মানে 1250 টকা নহয়, মহিলা যে আমাৰ কিমান আমাৰ বিভিন্ন কামত যে তেওঁলোকে আগভাগ লৈ আছে, তেওঁলোকৰ কি সমস্যা আৰু পইচা বাহিৰে আৰু তেওঁলোকৰ কি সমস্যা, সুৰক্ষা লয়, যাতায়াত লয়, ছেক্সুৱেল হাৰাছমেণ্ট লয়, অন্যায় অত্যাচাৰ লয়, ক্ৰাইম লয়, সেইখিনি লৈ যে কোনো পাতা নাই। মহিলা মাত্ৰ মানে 1250 টকা দিয়াটোৱে হ'ল, সেইটোৱে বেয়া লাগিছে। আৰু বেয়া লাগিছে যে কিয় যে মই পুনৰবাৰ ক'লোঁ যে এখন বৰ্তমানৰ পৰিৱেশত 1250 টকা লোৱা আৰু মনে মনে বহি থকা, এই যে টাৰ্মছ এণ্ড কণ্ডিশ্যন লগাই দিলে, 1250 টকা তেতিয়াই পাবা যেতিয়া মোৰ ওচৰলৈ আহিবা, বেলেগত গ'লে নাপাবা। কিয় এই যে এই গোটেই প্ৰক্ৰিয়া লৈ মই যথেষ্ট অসন্তুষ্ট। এতিয়া মই আপোনাৰ ময়ো চাব লাগিব। এতিয়া মই আপোনাক যদি কওঁ, এতিয়া আপোনাৰ যিখিনি ভিজন, আপোনাৰ দৃষ্টিভংগী, এজন আপুনি ইউথ লিডাৰ, যুৱক, তো আপোনাৰ যিটো কংগ্ৰেছৰ আগৰ লিডাৰসকল যথেষ্ট জ্যেষ্ঠ হয়নে, তো ক'ৰবাত নহয় ক'ৰবাত কিবা চিন্তাধাৰাৰ পাৰ্থক্য আছেনে, আৰু তাৰ আপুনি এই যিটো সমন্বয়টো কেনেকৈ মেইনটেইন কৰিছে? চাওক, আজি মই বহুতখিনি কথা বিশেষকৈ অসমলৈ মই বহুতখিনি কথাটো মোৰ প্ৰায়তঃ পিতৃৰ পৰাই শিকিছোঁ। তেওঁৰ কেনেদৰে যুৱ সমাজক কেনেদৰে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাটো বিচাৰিছিল, মঞ্চ এটা তৈয়াৰ কৰিছিল। তো বহুতখিনি কথা জ্যেষ্ঠসকলৰ পৰা আমি শিকিব পাৰোঁ, যদিও যুৱকসকলৰ লৈ আমি চিন্তা কৰি আছোঁ। আৰু আজিৰ তাৰিখত মই ভাবোঁ আজি সামাজিক মাধ্যমত আমাৰ মেণ্টেল হেল্থ, ডিপ্ৰেশ্যন, বিশেষকৈ পুৰুষসকলৰ মাজত সাংঘাতিক এটা মানে ধাৰণ কৰিছে এটা মানে, আৰু আমি এই যাৰ কাৰণে ছুইচাইড বাঢ়িছে, যাৰ কাৰণে ড্ৰাগছ লোৱাটো কনজাম্পশ্যন বাঢ়ি গৈছে, তো ডমেষ্টিক ভাইলেঞ্চ বাঢ়ি গৈছে। তো বিশেষকৈ আমি মোৰ নিজৰ ব্যক্তিগত চিন্তাধাৰা যে পুৰুষসকল সৰুকালৰ পৰাই নিজৰ
সমস্যাবোৰ নিজৰ জীৱনৰ সমস্যাৰ লগত নিজৰ জীৱনৰ প্ৰত্যাহ্বান লগত কেনেদৰে প্ৰস্তুত হ'ব লাগে কেনেদৰে ফাইট কৰিব লাগে অলপ তেওঁলোকৰ বাবে আমাক পৃথকভাৱে আমাক চিন্তা কৰিব লাগিব যিদৰে আমি মহিলাসকলৰ বাবে ছোৱালীসকলৰ বাবে পৃথক চিন্তা কৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত কামৰ ক্ষেত্ৰত এই ধৰণৰ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিব লাগে একেৰাহে পুৰুষসকলৰ ক্ষেত্ৰতো এটা পৃথক চিন্তা আমাক লাগে আৰু মই যথেষ্ট চিন্তিত আজিৰ তাৰিখত মেণ্টেল হেল্থ ডিপ্ৰেশ্যন এইখিনি সামাজিক বিষয় লৈ মই এটা কথা জানিব বিচাৰিছোঁ মহিলাসকল মানে পলিটিক্সত যিটো ৰাজনীতি কওঁ আমি ৰাজনীতিত মহিলা বহুত কম আছে পুৰুষৰ তুলনাত এইটো কিহৰ কাৰণে আৰু আমাৰ নিচিনা আমাৰ জেনেৰেশ্যনৰ মহিলাসকলৰ কাৰণে আপুনি কি ক'ব বিচাৰিব চাওক প্ৰথমে আমি বুজিব লাগিব যে ৰাজনৈতিক পৰিৱেশত মহিলাসকলৰ সমস্যা কি কিয় সোমাবলৈ টান পায় বাধাটো বুজিব লাগিব বাধাটো ক'ত আছে মানে কোনোবাই যদি বিচাৰেও তেতিয়াও আমি কেনেকৈ সোমাব মানে সেইটো সুবিধাটো লাগিব ন সেইটো সুবিধাটো আপুনি এইখিনি প্ৰশ্ন এগৰাকী যুৱকৰ মনতো থাকিব যে কেনেকৈ সোমাওঁ সেইটো সেই প্ৰশ্নৰ মহিলাৰ বাবে পৃথক নহয় যিদৰে যুৱকে ছাত্ৰ সংগঠন কৰি কলেজৰ ভিতৰত এটা সংগঠনত সোমাই এটা সদস্য হ'ব পাৰে ছাত্ৰীও একেদৰে এটা সুবিধাটো পায় কিন্তু তুমি কোৱাৰ দৰে মহিলাসকলৰ বাবে ৰাজনীতি কৰা আজিৰ তাৰিখত এতিয়াও যথেষ্ট জটিল কিয় আজিৰ তাৰিখত মই মোৰ লগত কিছুমান যেতিয়া যুৱতীসকল যায় ভলেণ্টিয়াৰ হিচাপে তেওঁলোকে কৈছে দাদা আমি টয়লেট কৰিবলৈ আমি সুবিধা নাপাওঁ আমাৰ টয়লেটৰ কাৰণে আমাৰ জেগা নাই ইমান পুৰুষৰ ঠেলা হেঁচাৰ মাজত আমি নিজকে আনছেফ ফিল কৰোঁ ইনচিকিউৰ কৰোঁ আমাৰ লগতো 1000 মানুহ আহি যায় আমি ইমান মানুহৰ মাজত আমি নোৱাৰোঁ আৰু আমি পষ্টলৰ আমি জিন্দাবাদ কৰিবলৈ অহা নাই কিন্তু আমি নিজৰ মনটো লগাবলৈ বিচাৰোঁ আমি নিজৰ বৈদিক শক্তিটো ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ আমি নিজৰ বৈদিক শক্তিটো কেনেদৰে ব্যৱহাৰ কৰোঁ আমাক এতিয়া ঘৰ যাব লাগে মই এগৰাকী মোৰ ঘৰত সৰু ছোৱালী আছে তাক চাবলগীয়া আছে মোক অলপ যাবলৈ দিয়ক তো গোটেইখিনি কাম ৰাতি কৰাতকৈ আমি দিনত কৰিব পাৰোঁ নে নোৱাৰোঁ তো বিশেষভাৱে মহিলাসকলক ৰাজনীতিত আমি কেনেদৰে তেওঁলোকৰ উপস্থিতি আৰু বহল কৰিব লাগে তাৰ বাবে এইখিনি যে আমাৰ কালচাৰ ৰাজনৈতিক দলৰ ভিতৰত যথেষ্ট মন্থন কৰিব লাগিব যিহেতু আজিৰ তাৰিখতো এইটো এটা মেল ডমিনেটেড পুৰুষে ডমিনেট কৰি আছে আৰু সেইটো আমি বেলেগ দেশৰ ভিতৰত দেখা পাওঁ যে আমি মানে 50-50 তো আমিও নিজৰ ৰাজনৈতিক দলৰ ভিতৰত ৰাজনৈতিক দলৰ নীতি নিয়মৰ মাজত সংস্কৃতিৰ মাজত আৰু মহিলাসকলৰ বিশেষ কি তেওঁলোকৰ সমস্যাবোৰ থাকে অলপ আমাক বুজাটো উচিত আৰু তাৰ বাবে প্লেনিং কৰাটো উচিত এতিয়া মই নিজৰ ইনষ্টাগ্ৰামটো চাওঁ এতিয়া দেখা পাওঁ যে ইনষ্টাগ্ৰামত 80% মোৰ কণ্টেণ্ট পুৰুষসকলে চায় তাৰমানে মহিলাসকলৰ কাৰণে আমি আজিৰ তাৰিখত মই যিখিনি কথা কৈ আছোঁ তেওঁলোকক মানে তেওঁলোকে গ্ৰহণ কৰা নাই কিন্তু তেওঁলোকোতো ৰাজনৈতিকভাৱে সতৰ্ক তো এতিয়া কি কৰিব লাগে যাৰ ফলত তেওঁলোকৰ হ'ব পাৰে মই কিছুমান বিষয় লৈছোঁ যে তেওঁক চুই যোৱা নাই তো এয়া লৈ আমি বিভিন্ন সময়ত আমি আলোচনা কথা পাতিছোঁ শেষৰ বাৰত মই কিবা এটা কুৱেশ্যন কৰিছিলোঁ মোৰ কুৱেশ্যনবোৰ একচুৱেলি চেঞ্চিটিভে হয় এটা কথা হ'ল কি বাক স্বাধীনতা বা ফ্ৰীডম ইণ্ডিয়া স্বাধীন ভাৰত হিচাপে প্ৰত্যেকজন নাগৰিকৰ কথা কোৱাৰ অধিকাৰ আছে কিন্তু আমি যেনেকৈ আমি সামাজিক মাধ্যমত কাম কৰোঁ কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় কিছুমান কুৱেশ্যন লৈ আমি মাত মাতিব লগা হয় কিন্তু সেইখিনি টাইমত এটা প্ৰশ্নবোধক আহে যে আমাক ৰাতিৰ ভিতৰত কোনোবাই আহি ধৰিবনে প্ৰথম কথা যদি আমাৰ বাক স্বাধীনতা বা ফ্ৰীডম ইণ্ডিয়াৰ আমি এজ এ চিটিজেনশ্বিপ হয় কিন্তু সেই তাতে এটা প্ৰশ্নবোধক থাকে দ্বিতীয় নম্বৰ কথা যিমান আমি য'ত যাওঁ যি কৰোঁ গোটেই দিন এবাৰ হ'লেও জুবিনদাৰ কথা মনত পৰে আজি মই মুছলমান বুলি মই জুবিনদাৰ অনুৰাগী নহওঁ বুলি কোনোবাই ক'ব পাৰে কোনোবাই ভেঙু চেলাব পাৰে কিন্তু মই কেতিয়াও সেইটো মানি নলওঁ মই জুবিনদাৰ এগৰাকী ভক্ত আজি জুবিনদাৰ কাৰণে যোনটো হেছটেগ ট্ৰেণ্ডিং হৈ আছে অকল সামাজিক মাধ্যমত আমি হেছটেগটো লিখিয়ে কি ন্যায় পাম নে এনেকৈ হেছটেগ লিখোঁতে আমি আৰু 5টা বছৰ যাব লাগিব তো এই ক্ষেত্ৰত অৱশেষত আপুনি কি ক'ব মানে পোনপটীয়াকৈ এনচাৰটো দিব লাগে প্ৰথমটো হ'ল যে কাৰ্বি আংলঙত গোটেই পৰিস্থিতি কিয় বেয়া হ'ল কি যিসকলে হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে তেওঁলোকক ৰাতি তোমাৰ কোৱাৰ দৰে 3টা বজাত ডিফু মেডিকেল কলেজ লৈ যোৱাতকৈ বন্দুক দেখাই তেওঁলোকক গুৱাহাটীলৈ আনিলে তো তেওঁলোকৰ প্ৰতিবাদ কৰাও তেওঁৰ যে স্বাধীনতা আছিলে সেইটোও তেওঁলোকে হেৰাই পেলালে যাৰ বাবে পৰিস্থিতি যথেষ্ট হুলস্থুল হ'ল বাক স্বাধীনতা থাকিব লাগে কিন্তু আকৌ মই কৈছোঁ যে বাক স্বাধীনতাৰ নামত আমি
বেলেগ সম্প্ৰদায়, বেলেগ জনগোষ্ঠী, বেলেগ জনজাতিক অপমান কৰা আমাৰ অধিকাৰ নাই। এতিয়া যিসকলে কাৰ্বি গো বেক ক'লে তেওঁলোকক ক'ব আমাৰ বাক স্বাধীনতা আছে, কিন্তু সেইটো ভুল হৈছে। এনেকুৱা কিছুমান কথা আমি বহুত অলপ সতৰ্ক হ'ব লাগিব। আৰু সেইকাৰণে মানে আজিৰ তাৰিখত এই বাক স্বাধীনতা লৈ আমি যথেষ্ট আমি মন দি আছোঁ। আৰু বিভিন্ন সময়ত জুবিনদাৰ ক্ষেত্ৰত মই কৈছোঁ যে আমাৰ ইতিমধ্যে গুৱাহাটী কিছুমান অধিবক্তাসকল তেওঁলোকে গোটেই নজৰ ৰাখিবলৈ এটা গোট বনাইছে, এটা ভাল পক্ষ। চাৰ্জশ্বিট জমালৈকে কোনো চৰকাৰৰ কাম সম্পূৰ্ণ নহয়। এনেকুৱা বহুত ক্ৰিমিনেল চাৰ্জশ্বিট ফাইল কৰাৰ সময়ত পুলিচে ভালদৰে ইনভেষ্টিগেশ্যন নকৰাৰ কাৰণে বা গোটেইবোৰ তথ্য সংৰক্ষণ নকৰাৰ বাবে কোৰ্টে বিচাৰিলেও কনভিকশ্যন দিব নোৱাৰে বা শাস্তি দিব নোৱাৰে, যিহেতু গোটেই এভিডেঞ্চটোৱে নাপালে। তো সেইকাৰণে চাৰ্জশ্বিট জমালৈকে এভিডেঞ্চ কি পালে এইটো পিছতে ক'ব, আৰু এভিডেঞ্চ জমা কৰাৰ দায়িত্বটো চৰকাৰ বা পুলিচ বিভাগৰ। ছাৰ, যিহেতু মই যোৰহাটৰ আৰু যোৰহাটৰ মানুহখিনিৰ লগত, মই যোৰহাটত ইমান থকা নহয়, গুৱাহাটীত থাকোঁ, কিন্তু অভিযোগ আছে আপোনাৰ ওপৰত যে MP হোৱাৰ পাছত আপুনি কোনো ধৰণৰ কাম তাত মানে যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে তেনেধৰণে কাম কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। কি ক'ব বিচাৰে? এতিয়া মোৰো একেই, মই শিৱসাগৰ, একে সমষ্টি, তো একেই অভিযোগ কিন্তু আছে ক'ৰবাত নহয় ক'ৰবাত, তো তাক লৈ কি ক'ব? চাওক, মই নিজৰ নিৰ্বাচনৰ সময়ত মই স্পষ্টভাৱে কৈছোঁ যে মোৰ প্ৰথম উদ্দেশ্যটো হ'ব যাতায়াত, আৰু যাতায়াত ওপৰত মই কাম কৰিম। এতিয়া যোৰহাটৰ পৰা টিয়কলৈকে যোৱা ৰাস্তাটো অলপ ভাল হ'ল, আৰু এতিয়া আমি জোৰ দিছোঁ যোৱা সদনৰ অধিৱেশনত টিয়কৰ পৰা গৌৰীসাগৰ, ডিমৌ, মৰাণলৈ যোৱা ৰাস্তাটো বা 4 লেন হাইৱেটো এতিয়াও যথেষ্ট বেয়া অৱস্থা। সেইটো আমাৰ ভাল হ'ব লাগে। কিন্তু যোৰহাট টিয়কটো ভাল হ'ল, আমি ছেকেণ্ড পৰ্যায়লৈ কৰিছোঁ। আগতে যোৰহাট দিল্লী ফ্লাইট নাছিলে। যোৰহাট পৰা মানুহবোৰ যদি যাব লাগে দিল্লীলৈ, গুৱাহাটী কলিকতা যোৱা কথা আছিলে। এতিয়া মোৰ এজন সাংসদ হোৱাৰ পিছত এতিয়া যোৰহাট দিল্লী ডাইৰেক্ট ফ্লাইটটো আৰম্ভ হ'ল। এতিয়া আমি যোৰহাট মাজুলী দলংটো বহুত দিনৰ পৰা পৰি আছে, সেইখিনি আমি চাবলগীয়া আছে। আৰু মই নিৰ্বাচনৰ সময়তো কৈছিলোঁ যে শিক্ষাৰ ওপৰত আৰু চিকিৎসাৰ ওপৰত আমি জোৰ দিম। যোৰহাট মেডিকেল কলেজৰ হওক বা ONGC শিৱসাগৰতে হওক যথেষ্ট এতিয়াও সমস্যাবোৰ আছে, সেয়াও লৈ আমি এতিয়াও কাম কৰি আছোঁ। আৰু আমাৰ পৰৱৰ্তী দিনত আপোনালোকে দেখা পাব। এতিয়া আমি শেষৰটো প্ৰশ্ন এটা সুধোঁ যে যেতিয়া আপুনি সভাপতি হ'ল তেতিয়া সকলোৰে এটা মানে ড্ৰিম, মানে দেখিছে যে আমি এটা নিউ কংগ্ৰেছ দেখা পাম, ক'ৰবাত নহয় ক'ৰবাত য়ং লিডাৰ্ছ। এতিয়া আগন্তুক ইলেকশ্যন আহি আছে, য়ং লিডাৰ্ছ, নতুন চেহেৰা আমি দেখা পামনে? চবকে দেখা পাব, জ্যেষ্ঠসকলকো দেখা পাব, নতুনখিনিকো দেখা পাব। আৰু কিছুমান মই বিচাৰোঁ যে তোমাৰ কোৱাৰ দৰে যে বহুতে ৰাজনীতি কৰিবলৈ বিচাৰে, মঞ্চ নাপায়, সুযোগ এটা নাপায়। আমি কেনেকৈ নিজৰ দলৰ ভিতৰত কি পৰিৱৰ্তন কৰিলে এই ৰাস্তাটো আমি খুলিব পাৰোঁ। আমি নিজৰ দলৰ ভিতৰত বহুত আমি আলোচনা কৰোঁ যে যিসকলে সোমাবলৈ বিচাৰে কিন্তু নাজানে, তেওঁলোকক আমি কেনেদৰে আনিব পাৰোঁ, ধৰিব পাৰোঁ, তেওঁলোকৰ কথা, তেওঁলোকৰ কাম কৰা ষ্টাইল আমি কেনেদৰে বুজিব পাৰোঁ। তেওঁলোকৰ বাবে আমি লাগে যিসকলে ৰাজনীতিয়ে নাজানে, নতুন মানে মাত্ৰ নতুন ৰাজনীতিক চেহেৰা নহয়, কিন্তু যিসকলে ৰাজনীতিও বুজি নাপায় তেওঁলোকৰো বাবে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচনী ৰাজনীতি লগে লগে আমাৰ অসমৰ বাস্তৱ পৰিৱেশ কি এটা সুযোগ এটা পাওক, সেইটো আমালৈ আমাৰ চেষ্টা থাকে। ছাৰ, লাষ্টত এটা কুৱেশ্যন। ৰাজনৈতিক দলসমূহৰ মাজত সাধাৰণতে বাক বিতণ্ডা চলি থাকে, ইটোৱে দলে সিটো দলক মানে পোক কৰি থাকে, কৈ থকা আমি দেখিবলৈ পাওঁ। তোমালোকৰ মাজতো হৈ থাকেতো, সেইটোতো হয়েই বাৰু। তোমালোকৰ মানে যি তোমাৰ ডিজিটেল কণ্টেণ্ট আছে, হয়, ক'ত তোমালোকৰ বেলেগ বেলেগ গ্ৰুপ নাথাকে কওকচোন? খোৱা কামৰাত থাকে নে নাথাকে? থাকে, চবৰে থাকে। চবৰে থাকে, খালি আমাক গালি পাই থাকিলে নহ'ব আকৌ। নাই, কিন্তু আমি বৰ্তমান সময়ত দেখি আছোঁ খুব অশালীন মন্তব্য দি আৰু ব্যক্তিগতভাৱে আক্ৰমণ কৰে। ৰাজনৈতিক আক্ৰমণটো কৰিবই পলিটিক্সত, কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰাটো কিমান যুক্তিপূৰ্ণ বুলি আপুনি ভাবে? মই নাভাবোঁ। কিছুমানে ভাবে যদি তেওঁলোকৰ ইচ্ছা, মই নাভাবোঁ। আৰু মই ভাবোঁ যে ৰাইজে নিৰ্ধাৰিত কৰিব, আৰু ৰাইজৰ মতামতটো মই বেছি গুৰুত্ব দিওঁ। আৰু অসমৰ ৰাইজ আৰু প্ৰায় তৰুণ গগৈদেৱৰ পুত্ৰ হিচাপে মই তেখেতৰ মৰ্যাদাটো মানে মই সজীৱ কৰি ৰাখিবলৈ বিচাৰোঁ। আৰু মোৰ যদি ভুল হোৱা নাই, আপুনিও চাগে কৈছিল নেকি মামি টেক্স বুলি কিবা এনেকুৱা ধৰণৰ কৈছিলে নেকি বাৰু? সেইটোতো ব্যক্তিগত আক্ৰমণে আছিল চাগে। এইটো ৰাইজে ক'ব কোন মামী কথা কৈ আছোঁ মই। ঠিক আছে, বহুত ধন্যবাদ, বহুত ভাল এটা সময় লাগিল, থেংক ইউ, ভাল কথা জানিলোঁ। ধন্যবাদ। থেংক ইউ।